ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালে আছা। আজি মই তোমালোকৰ হাফ ইয়াৰলি এখন কুৱেশ্যন পেপাৰ জেনেৰেল মেথছৰ কুৱেশ্যন পেপাৰখন কৰিব ওলাইছোঁ। এই কুৱেশ্যন পেপাৰখন চাবা বহুত মিডিয়ামতে আছে। আমাৰ বৰ্ডৰ পেপাৰবিলাক ইংলিছ মিডিয়াম এছামিজ মিডিয়াম দুটাতে আছে হয়নে। এই 5লৈ কুৱেশ্যন ইয়াত দিয়া আছে এইখন পেজত যে প্ৰথমতে আমি কি কৰিম এই 5লৈ কুৱেশ্যনখিনি কৰি ল'ম। আমাক ফাৰ্ষ্ট কুৱেশ্যনত কি দিয়া আছে এটা স্কুৱেৰ ফিল্ড বৰ্গাকাৰ পথাৰৰ কি দিয়া আছে আমাক কালি আমি বৰ্গৰ কালিৰ সূত্ৰটো জানো হয়নে। এৰিয়া অফ এ স্কুৱেৰ ইজ ইকুৱেল টু সাইড ইনটু সাইড। গতিকে যদি আমি বাহুৰ দৈৰ্ঘ্য লেংথ অফ সাইড উলিয়াব লাগে তেতিয়াহ'লে কি কৰিব লাগে স্কুৱেৰ ৰুট এৰিয়া অফ এ স্কুৱেৰ ইজ ইকুৱেল টু এ স্কুৱেৰ। চ' এ ইজ ইকুৱেল টু স্কুৱেৰ ৰুট অফ এ এৰিয়া হয়নে। যে কালিৰ কি উলিয়াব লাগিব স্কুৱেৰ ৰুট উলিয়াব লাগিব। গতিকে আমাক যিহেতু কালিটো দিয়া আছে এৰিয়াটো দিয়া আছে গতিকে আমি এইটো সূত্ৰ ব্যৱহাৰ কৰি আমি স্কুৱেৰ ৰুট উলিয়াম। তোমালোকে ভাবিব পাৰা যে স্কুৱেৰ ৰুটতো পজিটিভ নিগেটিভ দুটাই থাকে হয়নে। কিন্তু আমি ইয়াত পজিটিভ হে লৈছোঁ কাৰণ লেংথ দৈৰ্ঘ্যৰ ক্ষেত্ৰত কি কৰা হয় কেৱল পজিটিভটো গণনা কৰা হয়। তাৰপিছত কি কৈছে যে ফিল্ডখনৰ আমি এটা ছাইডৰ দৈৰ্ঘ্যটো উলিয়াই ল'লোঁ। এতিয়া চাবা স্কুৱেৰ ৰুট উলিয়াওঁতে আমাৰ এই জিৰৰ সংখ্যা শূন্যৰ সংখ্যাবিলাক কেনেকৈ নিৰ্ণয় কৰে। ইয়াত কিমান জিৰ'জ আছে 1 2 3 4 জিৰ'জ আছে। গতিকে আমাৰ স্কুৱেৰ ৰুট উলিয়ালে কি হ'ব ইয়াক গ্ৰুপ কৰি ল'বা দুটা জিৰ' আহিব আৰু 1ৰ কাৰণে কি আহে 1 আহে। তাৰপিছত আমাক উলিয়াব পাৰিছে পৰিসীমা স্কুৱেৰৰ পৰিসীমা কি হয় 4 ইনটু সাইড কাৰণ স্কুৱেৰৰ চাৰিওটা বাহুৰ দৈৰ্ঘ্য কি থাকে একে থাকে। গতিকে 4ৰে আমি 100 পূৰণ কৰি দিম হয়নে। 4ৰে 100 পূৰণ কৰি দিলে কি পাই যাবা কি পাম আমি 4 পাম। গতিকে আমাৰ এতিয়া অপশ্যনত কোনটো দিয়া আছে আমাৰ অপশ্যনত দিয়া আছে 2 নম্বৰ। গতিকে আমি পাই গ'লো হয়নে। নেক্সটটো ইজিয়ে দিয়া আছে বেছি এইটো আৰু কৰিব নালাগে। 6 to the power 4 64 to the power half হয়নে। ইয়াৰ ভেলুটো ফাইন কৰিব লাগে। এইটো কি লিখিব পাৰোঁ 64 মিনছ কি h স্কুৱেৰ হোল টু দি পাৱাৰ হাফ। এইটো কি কৈ দিবা আমাৰ ফৰ্মুলা মতে a to the power m হোল টু দি পাৱাৰ n ইকুৱেল a to the power m ইনটু n। গতিকে আমাৰ এই m n মাল্টিপ্লাই কৰি দিলে আমাৰ ৰিজাল্টটো কি হ'ব 8 to the power 2 ইনটু 1/2। গতিকে 2 কেনচেল গতিকে আমাৰ ৰিজাল্ট কি হ'ব 8 হৈ গ'ল। এতিয়া অপশ্যন নম্বৰ কোনটো শুদ্ধ দিয়া আছে হয়নে। এতিয়া চাবা স্কুৱেৰ ৰুট উলিয়ালে আমি কি পাওঁ প্লাছো পাওঁ মাইনাছো পাওঁ। এইটোত আমি মাইনাছৰ কথা আমি সেই নকৰোঁ বুজি পাইছানে নাই। গতিকে আমাৰ এনচাৰ হ'ব অপশ্যনটো কি পাম এ বুজি পাইছা অপশ্যন এ 8 হ'ব কাৰেক্ট। কিছুমানে হয়তো ভাবিব পাৰে যে ইয়াতে পাৱাৰ হাফ আছে স্কুৱেৰ ৰুট অফ 64 নে আমি সেইটোৰ কাৰণে নাযাওঁ। আমাৰ আচলতে ইয়াত কি হৈছে আইডেণ্টিটিজ ইউজ হৈছে a to the power m হোল টু দি পাৱাৰ m। চ' ইট ইজ a to the power m ইনটু n। কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে ডিগ্ৰী উলিয়াব দিছে মাত্ৰা এটা আমাক পলিনমিয়েল বহুপদ ৰাখি এটা দিয়া আছে। এতিয়া আমি পাইছোঁ যে এটা পলিনমিয়েলৰ ডিগ্ৰী বা মাত্ৰা কি হয় যিটো আমাৰ এই ভেৰিয়েবলছ থাকে যিবিলাক ভেৰিয়েবলছ হয়নে চলক ৰাখি এই ভেৰিয়েবলছৰ কি হয় যদি হাইয়েষ্ট পাৱাৰ যিটো হয় সেইটো হ'ব তাৰ মাত্ৰা। এতিয়া যদি কেতিয়াবা এনেকুৱা থাকিব পাৰে 7x স্কুৱেৰ y কিউব প্লাছ y প্লাছ z হয়নে। এনেকুৱা থাকিলে কি কৰিব লাগিব এই দুটা ইয়াৰ পাৱাৰ দুটা কি কৰি ল'ম প্লাছ কৰি ল'ম। ইয়াতে আছে 2 ইয়াতে আছে 1 গতিকে এইটো ডিগ্ৰী মানে মাত্ৰা কি হৈ যাব 2 + 1 = 3। কিন্তু আমাক এইটো এনেকুৱা দিয়া নাই এইটো আমাক ডাইৰেক্ট দিয়া আছে। গতিকে আমি ডাইৰেক্ট ভেৰিয়েবলৰ পাৱাৰ কি পাইছোঁ এইটো 3 আছে 2 আছে এইটো 1 আছে। গতিকে আমাৰ ডিগ্ৰী বা মাত্ৰাটো কি হ'ব 3 হ'ব। এতিয়া 4 নম্বৰত দিয়া আছে ইফ x coordinate of a point is 0 then this point always lies। এটা বিন্দুৰ স্থানাংক x স্থানাংক যদি 0 হয় তেন্তে বিন্দুটো সদায় ক'ত থাকিব আমাক চাবা। এই আমাৰ এক্সিছ অক্ষই আমি আঁকি লৈছোঁ এই দুটা পাৰপেণ্ডিকুলাৰ এতে কি কৰে ইণ্টাৰচেক্ট কৰে হয়নে। ইয়াৰ কোঅৰ্ডিনেটটো কি হয় 0 0 এক্সৰ কোঅৰ্ডিনেট 0 তাৰমানে ইয়াত কি হয় এক্সটো 0 ৱাইটো 0 গতিকে ইয়াত থাকে হয়নে পইণ্টটো কোনোফালে নাযায়। ইয়াত আমাক কৈছে যে এক্সৰ কোঅৰ্ডিনেট 0 হয়নে এক্সৰ কোঅৰ্ডিনেট ইয়াত থাকে এইটো 0 ইফালে কি হয় নাযায়। গতিকে যিকোনো এটা পইণ্ট যদি আমাৰ এক্সটো 0 হয় ৱাইটো 5 হয় কি ক'ত হ'ব এইটো ছাপ'জ 1 2 3 4 5 ছাপ'জ x 0 y -1 এই কোনফালে যাব ডাউন
এইখিনিতো তোমালোকে জানাই। তাৰমানে কি দেখা পালোঁ আমি পইণ্টছবিলাক অলৱেজ কি হ'ব y এক্সিছৰ ওপৰত থাকিব। এতিয়া আমাৰ অপশ্যন যি দিয়া আছে, গতিকে আমাৰ অপশ্যন হ'ব ডি। তোমালোকে কুৱেশ্যনখিনি লিখি ল'বা 1 y এক্সিছ। এক্সামত তোমালোকে ইয়াতে ডাইৰেক্ট বুজাই দিব নালাগে, কিন্তু কাষত তোমালোকে মানে কনফাৰ্মেশ্যনৰ কাৰণে চাই ল'বা কুৱেশ্যন নম্বৰ 5ত কি দিয়া আছে। x equal to দিয়া আছে, y equal to 1 দিয়া আছে। তেতিয়াহ'লে এটা আমাক ইকুৱেশ্যন দিয়া আছে 2x + 3y equal to k। এতিয়া k ৰ ভেলুটো উলিয়াব লাগে হয়নে? এতিয়া আমাৰ এই ভেলুবিলাক পুট কৰি দিয়া। x ৰ ভেলু 2 × 2 + 3 ৰ ভেলু কি আছে 1 equal to k। 2 2 × 4 2 2 4 4 3 7 4 + 3 সমান 7। গতিকে আমাৰ k ৰ ভেলু 7 দিয়া আছেনে? আছে। আমাৰ অপশ্যন হ'ব বি। এইখিনি কুৱেশ্যন 6ৰ পৰা বাকীকেইটা দি দিছোঁ। তোমালোকে মোবাইলত পজ কৰি লৈ কি কৰিবা চাই ল'বা হয়নে? এইখিনি কৰা। কুৱেশ্যন নম্বৰ 6ত দিয়া আছে ইফ দ্য ছাম অফ 2 এডজাচেণ্ট এংগুলছ। এডজাচেণ্ট মানে জানানে 2 এংগুলছৰ এটা কি থাকে কমন ভাৰ্টেক্স হয়নে? আৰু এডাল কি থাকো কমন চাইড। দুটা কোণৰ এটা কি থাকো উমৈহতীয়া শীৰ্ষবিন্দু আৰু এটা বাহু কি হয় তাৰ উমৈহতীয়া হৈ থাকে, আৰু দুটাৰ কি হয় বেলেগ ফালে থাকে বাহিৰ হয়নে নহয়? গতিকে এনেকুৱা কোণবিলাকক কি কয় এডজাচেণ্ট এংগুল বা সন্নিহিত কোণ। এতিয়া আমাক কৈছে এই যদি আমাৰ দুটা সন্নিহিত কোণ বা এডজাচেণ্ট এংগুলছৰ ছামটো 180 হয়, ছামটো 180 হ'লে তাহাৰ কি হ'ব এনেকুৱা ষ্ট্ৰেইট লাইন হৈ থাকে নে নাই 180 হ'লে? বুজি পাইছা এইখিনি? এই 180 হোৱাৰ লগে লগে তাহাক কি বুলি ক'ব লিনিয়াৰ পেয়াৰ। এই হ'ব লিনিয়াৰ পেয়াৰ ৰৈখিক যোগ। গতিকে এনেকৈ যদি আমাৰ কি থাকে দুয়োটাকে যোগফলটো 180 হৈ থাকে তাহাক কি বুলি ক'ব ৰৈখিক যোগ। 7 নম্বৰ কুৱেশ্যনটো তোমালোকে 5জন নহ'বা কি হৈছে আমাৰ অসমীয়াত বেলেগকৈ দিয়া আছে আৰু ইংলিছত বেলেগকৈ দিয়া আছে। সেইটো কথা নাই, তোমালোকে নিজে অলপ ট্ৰাই কৰি উলিয়াই ল'বা। এতিয়া ইংলিছত কি দিয়া আছে আমাৰ এটা ট্ৰাইংগুল দিয়া আছে ইয়াৰ ABC ট্ৰাইংগুল। ABC দিয়া আছে হয়নে? ইয়াত কি দিয়া আছে আমাক AB = BC। এইটো চাইড ইকুৱেল দিয়া আছে। চাবা এংগুল কি দিয়া আছে A = 45 ডিগ্ৰী, এংগুল B = কি হ'ব তেতিয়াহ'লে AB = BC হ'লে কি হ'ব এই AB চাইড বুজি পাইছানে? এইটো চাইড AB = BC। গতিকে আমাৰ কোনটো এংগুল ইকুৱেল হৈ যাব AB ৰ অপজিট এংগুল কোনটো C আৰু BC ৰ অপজিট এংগুল কোনটো A। এংগুল A = এংগুল কি হৈ যাব C হৈ যাব। গতিকে আমাৰ CO কি পাম 45 ডিগ্ৰী। বুজি পাইছানে? গতিকে আমাৰ B এংগুলটো কি হৈ যাব এটা চাবা ছাম অফ দ্য এংগুলছ অফ এ ট্ৰাইংগুল। এটা আমাৰ ট্ৰাইংগুলৰ এংগুলছৰ ছামটো কিমান হয় 180 ডিগ্ৰী। A + B + C = কি হয় 180 ডিগ্ৰী। গতিকে 45 45 90। গতিকে আমাৰ এংগুল বিটো হ'ব কি 90 ডিগ্ৰী। কিন্তু আমাৰ এছামিজত কি দিয়া আছে এছামিজ কেন ভালে কুৱেশ্যনটো AB = AC হয়নে? AB ৰ অপজিট এংগুলটো কি হ'ব AB চাইডৰ A আৰু B বাদ দি কোনটো হ'ব C। বুজি পাইছানে? এইটো আমাৰ চাবা কি আমাক এংগুল কি দিয়া আছে AB = চাইড দিয়া আছে AB = AC। চ' আমাৰ কি হ'ব B = C হৈ যাব।
বুজি পাইছানে এইখিনি নে পোৱা নাই এইখিনি পাইছা বুজি এতিয়া চাবা আমাৰ এৰ ভেলুহে দিয়া আছে এৰ ভেলু দিয়া আছে 45 গতিকে আমাৰ বি আৰু চি যদি আমি এক্স ডিগ্ৰী বুলি ধৰি লওঁ এতিয়া 45 প্লাছ এক্স ইজুগলটো কি পালোঁ আমি 180 ডিগ্ৰী তাৰে পৰা আমি এক্সৰ ভেলুটো উলিয়াব পাৰোঁ হয়নে 130/2 হৈছে 130/2 কিন্তু ইয়াত নাই অপশ্যনত নাই এইটো তোমালোকে কনফিউজন নহ'বা কেতিয়াবা কি হয় অপশ্যনত ভুলো থাকিব পাৰে এতিয়া কুৱেশ্যন নম্বৰ 8ত কি আছে সাম অফ এংগুলছ অন দ্য চেম চাইড অফ এ ট্ৰেভাৰ্চেল এতিয়া আমাৰ ছেদকত একেফালে থকা অন্তকোণ কুৱেশ্যন নম্বৰ 8ত দিয়া আছে সাপোজ এই টু লাইনছ পেৰেলাল বুলি আমাক কোৱা নাই হয়নে এটি এংগুলৰ চামটো কি হৈ থাকিব 180 ডিগ্ৰী যদিও আমাক পেৰেলাল লাইন্সৰ কথা দিয়া নাই তোমালোকে কি লাইন্স বুলি ক'লে ট্ৰেভাৰ্চেল মানে ছেদক বুলি কোৱাৰ লগে লগে কি হ'ব আমাৰ সাধাৰণতে পেৰেলাল লাইন্সৰ মানে সমান্তৰাল সৰলৰেখাৰ কথাই মনলৈ আহি যায় হয়নে গতিকে যদি আমি সমান্তৰাল নলওঁ তেতিয়াহ'লে আমাৰ কি হ'ব অলপ কথাটো বেলেগ হ'ব যিহেতু আমাৰ কি পাঠটোত সমান্তৰাল ৰেখাৰ ওপৰতে দিয়া আছে গতিকে আমি কি নকৰোঁ বেছি বস্তুটো টান কৰিব নাযাওঁ হয়নে তাৰপিছত কুৱেশ্যন নম্বৰ 9 কি দিয়া আছে 1/2% ইয়াৰ ভেলুটো উলিয়াব লাগে এতিয়া চাবা পাৰ্চেণ্ট মিনছ আউট অফ 100 আমাৰ কিন্তু ক'তকৈ কি ভাবা হৈছে 1/2% মানে 50% বুলি ভাবা হৈছে হয়নে কিন্তু সেইটো নহয় তুমি চাবা এতিয়া 1/2 মিনছ 0.5 কিন্তু 1/100 এতিয়া ইয়াত আমাৰ ডিনমিনেটৰত হৰত কেইটা 0 আছে ডাবল 0 আছে গতিকে ডেচিমেলটো বাওঁফালে দীৰ্ঘত যাব গতিকে আমাৰ ৰিজাল্ট হ'ব 0.005 অপশ্যন কোনটো হ'ব আমাৰ অপশ্যন ডি ইজ কাৰেক্ট বুজিছেনে তাৰপিছত কুৱেশ্যন নম্বৰ 10ত কি দিয়া আছে তলৰ কোনটো বহুপদ নহয় নট এ পলিনমিয়েল এতিয়া পলিনমিয়েল হ'ব লাগিলে আমাৰ কি আছে বহুপদ হ'ব লাগিলে কি আছে যিটো আমাক ভেৰিয়েবল দিয়া থাকিব সেই ভেৰিয়েবলৰ পাৱাৰ কি হ'ব লাগে হোল নাম্বাৰ হ'ব লাগে বুজি পাইছা মানে 0 1 2 3 এনেকুৱা হ'ব লাগে কিন্তু আমাৰ যিটো আমাৰ পলিনমিয়েল দিয়া থাকে সেই পলিনমিয়েলৰ পাৱাৰটো কি হ'ব নোৱাৰে ফ্ৰেকশ্যন হ'ব নোৱাৰে বুজি পাইছা বা নিগেটিভ হ'ব নোৱাৰে এত কি দিয়া আছে x² + 1 ইয়াতে পাৱাৰটো কি আছে হোল নাম্বাৰ বিত কি দিয়া আছে x² + 1/x ইয়াত চাবা xৰ এটা পাৱাৰ কি আছে এইটো ধৰ 2 আছে আৰু এইটো কি আছে xৰ পাৱাৰ কি আছে মাইনাছ কি আছে 1/x মানে কি লিখিব পাৰোঁ x⁻1 ইয়াৰ পাৱাৰটো কি হৈ আছে মাইনাছ আছে গতিকে আমাৰ এইটোৱে পলিনমিয়েল নহ'ব এনচাৰ বি হ'ব চিটোতো কনষ্টেণ্টৰ কি হয় পাৱাৰটো 0 আৰু ডিটোত কি হ'ব ডিটো এটা পলিনমিয়েল ভেৰিয়েবলছৰ আছে পাৱাৰবিলাক 2 আছে 1 আছে আৰু 0 আছে গতিকে আমাৰ কাৰেক্ট অপশ্যন হ'ব বি বুজেনে তাৰপিছত আমাক 11 নম্বৰত কি দিয়া আছে 11 নম্বৰত দ্য 0 অফ দ্য গিভেন পলিনমিয়েল বহুপদটোৰ 0 3x - 2 ইকুৱেল টু আমি এনেকৈ 0 ধৰি ল'ম বুজি পাইছা আমাক যদি পলিনমিয়েলৰ 0 উলিয়াব দিয়ে তেতিয়াহ'লে আমি কি কৰিম এনেকৈ পলিনমিয়েলটো 0 লৈ ল'ম তাৰপিছত সলিউশ্যন কৰা 5x = 2 সাইনটো কি হ'ব নিগেটিভ থাকিলে ৰাইটৰ ফালে গ'লে কি হৈছে পজিটিভ থাকিলে নিগেটিভ আৰু ইয়াত 3 কি হৈছে মাল্টিপ্লাই গতিকে সি ৰাইটত গ'লে কি হৈ যাব ডিভিজন হৈ যাব 2/3 অপশ্যন আছেনে অপশ্যন বি হ'ব আমাৰ অপশ্যন বি 2/3 তাৰপিছত 12 নম্বৰত দিয়া আছে ইফ a b c are real numbers then the standard form of a linear equation in two variables এইটো চাই ল'বাচোন
কুৱেশ্যন নম্বৰ 12ত কি দি আছে এ বি চি তিনিটা বাস্তৱ সংখ্যা যদি তিনিটা বাস্তৱ সংখ্যা হয় তেতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰামাণিক ৰূপ বুজি পাইছে গতিকে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আমাৰ যিটো প্ৰামাণিক ৰূপ চলক ভেৰিয়েবলছ কিমান থাকিব লাগিব ইয়াত 2 আৰু ৰৈখিক মানে লিনিয়াৰ হ'ব লাগিলে এক্সৰ পাৱাৰটো সদায় কি হৈ থাকিব লাগিব 1 ৰৈখিক হ'লে এক্সৰ পাৱাৰ 1 হয়নে কোৱাড্ৰেটিক মানে দ্বিঘাত হ'লে এক্সৰ পাৱাৰ 2 এনেকুৱা গতিকে আমাৰ এ বি চি তিনিওটা কোনটোত আছে অপশ্যন বিটোত আছে হয়নে বিটো চাই ল'ম এ এক্স প্লাছ বি ৱাই প্লাছ চি ইকুৱেল টু 0 এইটো আমাৰ দুটা চলকযুক্ত যিটো আমাৰ ৰৈখিক সমীকৰণ সেই ৰৈখিক সমীকৰণৰ এইটো হ'ল প্ৰামাণিক ৰূপ কুৱেশ্যন নম্বৰ 13 পৰা 13 14 15 16 17 18 লৈ আছে ইয়াত গতিকে আমি এতিয়া কুৱেশ্যন নম্বৰ 13 কৰিম 13ত কি দিয়া আছে দুডাল সৰল ৰেখা পি কিউ আৰু আৰ এছে পৰস্পৰ অ বিন্দুত ছেদ কৰিছে টু ষ্ট্ৰেইট লাইনছ পি কিউ ইয়াত কি আছে দেখিছানে ইংলিছত পি এছ আৰু আৰ এছ আছে সেইটোতো আমাৰ নহয়েই হয়নে ঠিক অলপমান প্ৰিণ্টিঙত অলপ ভুল থাকে তোমালোকে দুটা চাই ল'বা বুজি পাইছানে দুটা চাই ল'লে সুবিধা হ'ব PQ and RS intersect one another at O. এতিয়া চাবা আমাক POR এইটো এংগুল দিয়া আছে তাৰপিছত কি দিয়া আছে POD ডি নাইয়ে দেখিছানে এতিয়া ডিৰ কথা কত উল্লেখে নাই POR তাৰপিছত POS হ'ব লাগিছিল হয়নে POR প্লাছ POS প্লাছ QOS তাৰপিছত আমাক কি উলিয়াব দিছে SOP এইটো উলিয়াব দিছে গতিকে আমি POS লিখিব নোৱাৰোঁ কি লিখি দিম আমি POR ROQ লিখি দিয়া ROQ তাৰপিছত QOS এই তিনিটাৰ ভেলু কি দিয়া আছে আমাৰ 270 ডিগ্ৰী SOP উলিয়াব দিছে আমাক এতিয়া চাবা এই আমি আগতে পাইছোঁ এই আমাৰ এটা পইণ্টত যিটো এংগুল ফৰ্ম হ'ব সেইটো কি হয় কমপ্লিট এংগুল হয় কমপ্লিট এংগুল সম্পূৰ্ণ কোণৰ ভেলুটো কি হ'ব 360 ডিগ্ৰী তাৰমানে আমাৰ এইটো কোণ এটি এংগুল এই গোটেইকেইটা আমি প্লাছ কৰি দিলে কি পাম 360 পাম গতিকে আমাৰ 3 এংগুলছৰ চামটো দিয়া আছে গতিকে আমি 4th উলিয়াব লাগিলে ইয়াৰ পৰা কি কৰি দিয়া মাইনাছ কৰি দিয়া গতিকে আমাৰ কি হৈ যাব 90 ডিগ্ৰী আছে নে 8 90 ডিগ্ৰী তাৰপিছত কৈছে 14 নম্বৰ 14 নম্বৰত কি কৈছে যে which of the following order pair is a solution of the linear equation এতিয়া আমাৰ সলিউশন হ'ব লাগিলে কি হ'ব লাগে যে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান হ'ব লাগিব যদি আমাক এটা কি দিয়া থাকে সমীকৰণ দিয়া থাকে সমীকৰণৰ তোমাৰ কি হ'ল যেটো আমাৰ অজ্ঞাত ৰাখি unknown quantityৰ ভ্যালুটো আমাক দিয়া আছে সেই unknown quantityৰ ভ্যালুটো যদি আমি কি কৰি দিওঁ বহুৱাই দিওঁ দিয়াৰ ফলত আমাৰ লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড কি হয় ইকুৱেল হৈ যায় তেতিয়া হলে কি হৈ যাব সমাধান হৈ যাব গতিকে আমাক ইকুৱেশ্যন কি দিয়া আছে সেইটো লিখি লম 4 আৰু আমাৰ কি দিয়া আছে ফাৰ্স্টত দিয়া আছে a x = 0 y = 2 x ৰ ভ্যালু 0 পুট কৰি দিম y ভ্যালু 2 এটো 2 গুণ 4 হ'ল 2 2 * 4 আৰু এটো 0 0 - 4 দিয়ে ৰাইট হ্যান্ড সাইড নাপালো নাম্বাৰ 2 দিয়া x = 2 হ'ব y = 0
গতিকে এইখিনিতো 0 হৈ যাব 2 - 0 2 পাম তাৰপিছত থাৰ্ডটোত কি দিয়া আছে x ইকুৱেল কি দিয়া আছে 4 আৰু এইটো কি দিয়া আছে 0 দিয়া আছে গতিকে 4 - 0 = 0 গতিকে আমাৰ অপশ্যন হ'ব চি কৰি দিব লাগিব নেকি চাবা এবাৰ কৰি দিছোঁ ফাৰ্ষ্টটোত কি দিয়া আছে x = 0 y = 2 মেথছ অলপ মুখেৰে কৰিব চাবা তেতিয়াহে কি হয় বেছি বস্তুখিনি ক্লিয়াৰ হৈ যাব 0 - 2 × 2 = 0 - 4 = -4 not equal 4 গতিকে এইটো আমি ৰাইট হেণ্ড চাইডৰ লগত ইকুৱেল নাপালোঁ তাৰপিছত আৰু এটা আমাক অপশ্যন কি দিয়া আছিল এটা কি দিয়া আছে আমাক নেক্সটটোত x = 2 আৰু y = কি দিয়া আছে 0 ইয়াত বহুৱাই দিয়া 2 - 2 × 0 = 2 - 0 = 2 not equal 4 এইটোৱে নহয় পাইছা হৈছে তাৰপিছত চি নাম্বাৰত কি দিয়া আছে x = 4 y = 0 4 - 2 × 0 = 4 - 0 = 4 গতিকে এইটোত কি পাইছোঁ ৰাইট হেণ্ড চাইডৰ লগত ইকুৱেল পাইছোঁ ইকুৱেল পোৱাৰ কাৰণে কি হৈ যাব আমাৰ এইটোৱে সলিউশ্যন হৈ যাব কুৱেশ্যন নম্বৰ 15 চাই লোৱাচোন কি দিয়া আছে 15ত কি দিয়া আছে এইটো ট্ৰাইংগলছ এ বি চি এটা দিয়া আছে আমাক এ বি চি আৰু কি দিয়া আছে পি কিউ আৰ এতিয়া আমাক এৰ লগত পি দিয়া আছে কনগ্ৰুৱেণ্ট হয়নে বিৰ লগত কিউ আৰু চিৰ লগত আৰ এতিয়া চাবা আমাৰ দুটা ত্ৰিভুজ এ বি চি আৰু পি কিউ আৰ এই দুটা দিয়া আছে এই ত্ৰিভুজ দুটাত এৰ লগত পি সৰ্বসম হয়নে বিৰ লগত কিউ চিৰ লগত আৰ দিয়া আছে গতিকে আমি সৰ্বাংগ সম ত্ৰিভুজ দুটাৰ সৰ্বাংগ সমৰ চিম্বলটো কোনটো ব্যৱহাৰ কৰোঁ আমাৰ হ'ব চি ত্ৰিভুজ এ বি চি সৰ্বাংগ সম ত্ৰিভুজ পি কিউ আৰ তাৰপৰা এৰ লগত পি বিৰ লগত কিউ চিৰ লগত আৰ বুজি পাইছানে এইমতে হৈ যাব তাৰপিছত 16 নম্বৰ কি দিয়া আছে each angle of an equilateral triangle equilateral কি হয় 3 sides equal হয় এটা 3 sides equal মানে সমবাহু ত্ৰিভুজৰ সমবাহু সেইটোতে গম পায় তিনিওটা বাহু সমান তে বাহু সমান হ'লে আমাৰ কি হ'ব কোণবিলাকো সমান আৰু আমাৰ কোণ এ কোণ যোগ বি কোণ যোগ চি কোণ সমান কিমান হয় 180 এই তিনিওটা যেহেতু সমান গতিকে 3 × a লিখিব পাৰোঁ 180 implies a = 3 ৰে ডিভাইড কৰি দিয়া কিমান পাম 60 ডিগ্ৰী পাম গতিকে আমাৰ অপশ্যন হ'ব বি বুজি পাইছানে অপশ্যন বি হৈ যাব তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 17ত কি দিয়া আছে sum of the angles of a quadrilateral চতুৰ্ভুজৰ কোণকেইটাৰ সমষ্টি 360 ডিগ্ৰী আমাৰ 17 নম্বৰ 360 ডিগ্ৰী হ'ব চি ইমান সহজ দে হয়নে তোমালোকৰ হাঁহিয়ে উঠিছে কিজানি 80 নম্বৰত দিছে হুইচ অফ দ্য ফলোইং ইজ নট এন ইৰেচনেল তলৰ কোণটো অপৰিমেয় সংখ্যা আমাক কেইটামান সংখ্যা দিয়া আছে সেইকেইটাৰ ভিতৰত এইকেইটা আমাক সংখ্যা দিয়া আছে 80 নম্বৰ চাই ল'বাচোন এইকেইটাৰ ভিতৰত আমাৰ কোনটো পৰিমেয় সংখ্যা এতিয়া চাবা √4 সমান কি হয় 2 গতিকে এইটো আমি p/q ফৰ্মত লিখিব পাৰোঁ হয়নে তাৰপিছত b দিয়া আছে √2 ইয়াক আমি p/q ফৰ্মত লিখিব নোৱাৰোঁ not equal p গতিকে আমাৰ কি হ'ব
এইটো হ'ব চিটো পাৰোঁ চি ইকুৱেল টু কি দিয়া আছে 0 ইকুৱেল টু 0/1 আৰু যিটোত কৈছে যে ওপৰৰ এটাও নহয় গতিকে আমাৰ কোনটো শুদ্ধ হৈ যাব বি নাম্বাৰটো শুদ্ধ হৈ যাব তাৰপিছত আমাৰ 19 নম্বৰ কুৱেশ্যন Question number 19 of key is express 0.66 in the form P by Q. যেহেতু কি দিছে P by Q ফর্মত এক্সপ্রেস কৰিব দিয়া আছে 0.66 P by Q আকৃতি নিব লাগে আৰু এইবিলাক সদায় কি হয় পৰিমেয় হয় এইটো আমি এনেকৈ লিখিব পাৰোঁ এনেকৈ এটা ৰেকাৰিং ডেচিমেল পৌনঃপুনিক দশমিক দি তাৰপিছত চাবা ইয়াতে কেইটাৰ ওপৰত পৌনঃপুনিক ৰেকাৰিং ডেচিমেল আছে এটাৰ ওপৰত আছে গতিকে তলত আমি 9 লিখিম আৰু ওপৰত কি থাকিব 6 তাই কেনসেল কৰা 3 ৰে 2 3 3 9 টলটো কি হ'ব 2/3 আৰু যদি তোমালোকে এক্সপান্ড কৰিব বুজা 0.66 0.66 into 1 এর ইয়াক যদি আমি 1 এৰে মাল্টিপ্লাই কৰি দিও কি হৈ যাব হেতু হ'ব তাৰপিছত ইয়াক আমি এটা যেহেতু আমাৰ কি আছে এটা ইনকা ৰিপিট হৈছে গতিকে তাক আমি দহেৰে পূৰণ কৰিম দহেৰে পূৰণ কৰাৰ লগে লগে আমাৰ কি হৈ যাব দশমিক ঘৰ ডেচিমেল পইণ্টটো ৰাইট লৈ যাব গতিকে আমাৰ 6.66 এতিয়া চাবা এইটো নাম্বাৰ 1 দি ধৰিব পাৰে আৰু এইটো নাম্বাৰ 2 2 - 1 কৰি দিয়া 2 - 1 কৰি দিলে এইটো 10 টো এইটো কি হয় 0.66 কমন আহিব 10 - 1 আৰু এইটো মাইনাস কৰি দিলে ইয়াত কি হৈ যাব 6 প্লাস 0.66 ইনটু কি হল 9 ইকুয়াল টু 6 প্লাস 0.66 ইকুয়াল টু 6/9 তো আমি ক্যান্সেল কৰি দিম এনে তোমালোকে দুটা প্ৰসেস শিকিলো এইটো তোমাৰ এক্সপান্ডত আছে হয়নে আৰু এইটো তোমাৰ কি আছে শর্ট ফর্মত আছে এমসিকিউ কৰিলে আমি এইটো কথাকৈ কৰি দিম আৰু এমসিকিউ এনেও যি তোমালোকে কৰিব খোজা এটোতে কৰিব পাৰিবা তাৰপিছত আমাৰ আহিল কোৱেশ্চন নম্বৰ 20 পুৰণ ফল প্ৰডাক্টটো উলিয়াব দিছো x - 3 into x + 5 যেটো কি হ'ব x স্কয়ার প্লাস a plus b into x plus ab 3 to negative minus 3 into 5 ये हमारे तो क्या x square plus 2x minus 15 ऑप्शन बुद्ध है x square minus 2x minus 15 c এটো আমি ডাইৰেক্টলি আইডেন্টিটি ইউজ কৰিছো আইডেন্টিটি খিনি হেকাৰণে তোমালোকে কি কৰিব লাগে মনত ৰাখিব লাগে বুজিছানে তে আমাৰ কোৱেশ্চন 20 কৰিলো সেকশন এ লৈ পিছৰখিনি বেলেগ ক্লাছতে তাত কৰি দিম হয়নে নহয় ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি খ বিভাগখিনি কৰিম খ বিভাগখিনি কৈছো এই কুৱেশ্চনখিনি চাই লোৱা 21 ৰ পৰা ইয়াত 27 লৈ আছে First question of key is 21 out. What is the value of a to the power 0? A to the power 0 equal to 1. Where a is not equal to 0. And base to 0 নহলে কি হ'ব a to the power 0 value to 1 হ'ব. Number 22. Express in fraction. এটা আমাক পার্সেন্ট দিয়া আছে এই পার্সেন্টটো ভগ্নাংশত প্ৰকাশ কৰিব লাগে 40%. Percent to জানাই তোমালোকে percent means out of 100 100 এর ভিতর 40 0 0 cancel 2 রে করা 2 2 যা 4 2 5 আর 10 হয়না এটি আমার হবে 2/5 মানে 5 ভাগত 2 ইয়াক যদি আমি ভগ্নাংশত প্রকাশ কৰো হি কি হৈ যাব 5 ভাগত 2 হ'ব তাৰ পিছত 23 নম্বৰত কি দিছে ৰেশনালাইজ দা ডিনোমিনেটৰ মানে আমাৰ যেটো হৰ আছে সেই হৰক কি কৰিব লাগে পৰিমেয়কৰণ কৰিব লাগে এতিয়া আমাৰ হৰটোত কি দিয়া আছে অপৰিমেয় সংখ্যা হৈ আছে হয়না দুটা অপৰিমেয় সংখ্যাৰ কি দিয়া আছে বিয়োগফল দিয়া আছে আৰু লবটো কি হৈ আছে
যিটো আমাৰ নিউমাৰেটৰটো ৰেচনেল হৈ আছে। এতিয়া আমি ডিনমিনেটৰটো কি কৰিব লাগে, ৰেচনেলাইজ কৰিব লাগে। এতিয়া আমাৰ চাবা ৰেচনেলাইজ কৰিব লাগিলে যদি আমাৰ কেনেকুৱা থাকে a প্লাছ ৰুট বি আছে হয়নে, ইয়াক আমি কি হ'লে নিব চাব লাগে a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। তেতিয়া আমাৰ কি হৈ যাব, ৰুটখিনি নাইকিয়া হৈ যাব। এতিয়া প্লাছ আছে, প্লাছক কিহেৰে মাইনাছ মাল্টিপ্লাই কৰি দিলে সি কি হৈ যায়, a স্কুৱেৰ মাইনাছ a প্লাছ বি, a মাইনাছ বিৰে আমি কি কৰি দিম, মাল্টিপ্লাই কৰি দিলে এইটো আমাৰ কি হৈ যাব, ৰুট নাইকিয়া হৈ যাব। কুৱেশ্যন আমাৰ দিয়া আছে এইটো, আমাক কোনখিনি দিয়া আছে, a মাইনাছ দিয়া আছে, a মাইনাছ বি, a মিনছ এইখিনি, b মিনছ এইখিনি। গতিকে আমি বোথ চাইডক কি কৰিম, a প্লাছ বিৰে মাল্টিপ্লাই কৰি দিম, প্লাছ ৰুট অভাৰ, গতিকে আমাৰ ৰুট 7 মাইনাছ ৰুট 6 ইনটু ৰুট 7 প্লাছ ৰুট 6, a মাইনাছ b ইনটু a প্লাছ b ইকুৱেল টু কি হ'ব, a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, ৰুট 7 হোল স্কুৱেৰ মাইনাছ ৰুট 6 হোল স্কুৱেৰ। আৰু এইখিনি এনেকৈ লিখব, ৰুট 7 প্লাছ ৰুট 6। এইটো আমাৰ কি হৈ যাব, 7, এইটো মানে ৰুট 7 মানে জানানে, ৰুট 7 মানে কি হ'ব, 7 টু দি পাৱাৰ হাফ, আৰু তাতে কি আছে, স্কুৱেৰ আছে, গতিকে স্কুৱেৰ হ'লে এইটো কেনচেল যাব, এইটো আমাৰ a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ mn। এইটো ফৰ্মুলা ইউজ কৰিম আমি, এইটো আইডেণ্টিটি ইউজ কৰিম। গতিকে তলত আমাৰ কি হৈ যাব, 7 মাইনাছ 6, 7 মাইনাছ 6, আৰু নিউমাৰেটৰত ৰুট 7 প্লাছ ৰুট 6 ইকুৱেল টু কি হ'ব, ৰুট 7 প্লাছ ৰুট 6। এইটো হ'ব আমাৰ ৰিজাল্ট। এইটো আমি ৰেচনেলাইজ কৰি দিলোঁ। তাৰপিছৰ কুৱেশ্যনত আমাক কি দিয়া আছে, হোৱাট ইজ দ্য ডিগ্ৰী অফ পলিনমিয়েল 2। পলিনমিয়েল 2 বুলি কোৱাৰ লগে লগে 2 এটা কি নাম্বাৰ, কনষ্টেণ্ট হয়নে, আমাক দিয়া আছে 2, 2ৰ মাত্ৰা কিমান, ডিগ্ৰী। আমি মাত্ৰাটো পাইছোঁ, ডিগ্ৰী কি, এটা আমাৰ যিটো পলিনমিয়েল দিয়া থাকে সেই পলিনমিয়েলৰ ভেৰিয়েবলৰ যিটো হাইয়েষ্ট পাৱাৰ সেইটোকে আমাৰ কি বুলি ক'ম, ডিগ্ৰী বুলি ক'ম। গতিকে ইয়াত চাবা, ইয়াত 2 আমি এনেকৈ লিখিব পাৰিম নে, 2 ইনটু 1 ইকুৱেল টু 2 ইনটু 1 মানে কি, x টু দি পাৱাৰ 0। ইয়াত আমাৰ পলিনমিয়েলৰ পাৱাৰ কি আছে, 0 আছে, গতিকে আমাৰ ডিগ্ৰী কি হৈ যাব, 0। therefore ডিগ্ৰী ইকুৱেল টু 0 মানে মাত্ৰা। মই দুটাতে দিছোঁ দে একেলগে, এইখিনি বস্তুটো সহজে, সেইকাৰণে দুটা মিডিয়ামতে দি দিছোঁ। তাৰপিছত আমাৰ 25 নম্বৰ কুৱেশ্যনত কি কৈছে, হোৱাট ইজ দ্য কোঅৰ্ডিনেট অফ অৰিজিন। আমি এই কাৰ্টেছিয়ান পাইছোঁনে হয়নে, স্থানাংক জ্যামিতি, কোঅৰ্ডিনেট জিঅ'মেট্ৰি পাইছোঁনে পোৱা নাই, এক্স এক্সিছ, ৱাই এক্সিছ। এইটো আমাৰ হৰাইজণ্টেল ডাল হয়নে, তাৰপিছত এই লাইন ভাৰ্টিকেল, both lines intersect each other at O, X O X dash, Y O Y dash। যেহেতু O অৰিজিনৰ কোঅৰ্ডিনেট হ'ব স্থানাংক 0 0, 22 আমাৰ কি হ'ব, এনেকৈ ব্ৰেকেট দি 0 0 লিখিব। এইটো X কোঅৰ্ডিনেট বুজায়, এইটো Y কোঅৰ্ডিনেট বুজায়। এতিয়া আমাক 26ত কি কৈছে, if the point 3 4 lies on the graph of the equation to দিয়া আছে, what is the value of the a। যদি আমাৰ 3 4 বিন্দুটো কি হয়, যিটো আমাক সমীকৰণ দিয়া আছে সেই সমীকৰণত বহি থাকে, মানে সেই সমীকৰণত লাই কৰে হয়নে, তেতিয়াহ'লে এৰ ভেলুটো উলিয়াব লাগে। তাতে আমি যিটো আমাৰ ভেলু আছে x আৰু y, সেই ভেলুটো পুট কৰি দিয়া। এইটো আমাক পইণ্ট দিয়া আছে, এইটো x কোঅৰ্ডিনেট, y কোঅৰ্ডিনেট, আৰু আমাক যিটো আমাক গিভেন ইকুৱেশ্যন, যিটো সমীকৰণ দিয়া আছে ইকুৱেল টু ax প্লাছ 7, এতিয়া আমাৰ ভেলুখিনি পুট কৰি দিয়া। 3 ইনটু y ভেলু কি আছে 4 ইকুৱেল টু a নাই, ইনটু x, xত কি আছে 3 আছে, প্লাছ 7, এইখিনি কি হ'ব 12 12 ইকুৱেল টু 3a প্লাছ 7 ইমপ্লাইজ। আমি ভাবোঁ 3a খিনি এটা চাইডত ৰাখিছোঁ, গতিকে 3a
এইটো ইফালে হেৰি কি হৈ যাব 12 minus 7 implies 3a equal to 4 12 minus 7 5 a equal to হ'ব কি আমাৰ 5/3 এতিয়া আমাৰ কাৰেক্ট হৈছে নে নাই আমি প্ৰুফ কৰি চাম কাৰেক্ট হৈছে নে নাই চাম আমি 3y is equal to a ভ্যালু কি পাইছো 5/3 into x plus 7 তো সব আমার y to put নকৰো suppose x to put কৰি দিম 5/3 into 3 plus 7 3 3 cancel 3y equal to 5 plus 7 3y equal to 12 implies y equal to 4 ঠিক আমি 4 পাইছো নে পাইছো গতিকে আমাৰ কি হৈছে কিনি কাৰেক্ট হৈছে এনেকৈ তোমালোকে কাকত কি কৰি চাব পাৰা প্ৰুফ কৰি চাব পাৰা কুৱেশ্যন নম্বৰ 27 কি কৈ আছে সাপ্লিমেণ্টাৰী এংগলছ মানে সম্পূৰক কোণ কাক বোলে লিখিব দিছে হয়নে এটা চাবা এইবিলাকতো তোমালোকে ক্লাছ 6 পৰাই পঢ়ি আহিছা তা সাপ্লিমেণ্টাৰী এংগলছ হ'ব লাগিলে টু এংগলছৰ কি হয় সামটো 180 হ'ব লাগিব তেতিয়াহ'লে তাহাঁতক সাপ্লিমেণ্টাৰী মানে যদি দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেন্তে সিহঁতক সম্পূৰণ নকওঁ বোলে এতিয়া আমাৰ এইটো চাবা ইয়াত 70 দিছোঁ 70 লগত 110 কি হ'ল 180 minus 70 কৰি দিম হয়নে কিমান পাইছোঁ মানে চামটো কি হ'ব দুটাৰে 180 যোগফলটো 180 হ'ব লাগিব হয়নে এনেকুৱা তাৰপিছত এটা আমাক দিয়া আছে যে 0 এংগুল এনে আমাৰ 0 এংগুল ড্ৰ কৰিব কি হয় এটা ৰে ড্ৰ কৰি থ'লে হয় তো 0 এংগুল হয়নে 0 এংগুল গতিকে এই 0 এংগুলৰ লগত সাপ্লিমেণ্টাৰী কি হ'ব 180 গতিকে শূন্যৰ সম্পূৰক কোণ কিমান 180 পৰীক্ষাত কিন্তু এনেহেন বস্তুবিলাকে দিয়ে হয়নে পৰীক্ষাত কিন্তু যিটো আমাৰ দেখিলে ভয় লাগে পাছত লাগে এটা সাপ্লিমেণ্টাৰীৰ লগত একেলগে আমি কি কৈ যাওঁ কমপ্লিমেণ্টাৰীটো কৈ যাওঁ হয়নে কমপ্লিমেণ্টাৰী বা পূৰক কোণ কমপ্লিমেণ্টাৰী হ'লে কি হ'ব টু এংগলছৰ চামটো কি 180 নহয় 90 হ'ব বুজি পাইছানে বাকীখিনি একেইহে এতিয়া আমি কমপ্লিমেণ্টাৰী যদি লিখোঁ কমপ্লিমেণ্টাৰী লিখলি হয়নে ইয়াতে পূৰক বেছি মই বদলাব লগা নহয় হয়নে নহয় ইয়াতে 90 ইয়াতে কি কৰিবা 90 আৰু তো কমপ্লিমেণ্টাৰী এইটো কি হ'ব আমাৰ মানে 45 কমপ্লিমেণ্টাৰী কি হ'ব হোৱাট ইজ আ কমপ্লিমেণ্ট অফ 45 ইকুৱেল কি কৰিম আমি তো তাৰ চামটো 90 হয়নে 90 পৰা 85 মাইনাছ কৰি দিয়া হোৱাট ইজ আ কমপ্লিমেণ্ট অফ 90 90 কমপ্লিমেণ্ট কি হ'ব 90 পৰা 90 মাইনাছ কৰি দিয়া গতিকে আমি কি পাই যাম 0 পাই যাম 28 পৰা কুৱেশ্যনখিনি লিখিব ল'বাচোন তোমালোকে আছেনে ঠিকে 21 কি দি আছে ইন এ ৰম্বাছ পি কিউ আৰ এছ ৰাইট দ্য চাম অফ দ্য এংগুলছ পি এণ্ড কিউ পি কিউ আৰ এছ এটা ৰম্বাছটো মোৰ অলপ আগতে অলপ বেয়া হৈছে দে তোমালোকে শুধকৈ ৰাখি ল'বা মানে 4 চাইড চাৰিওটা বাহু কি হয় একে হয় হয়নে মই আৰু জুখি কাৰণে নাই এনে আঁকিছোঁ সেইকাৰণে অলপ দেখা হৈছে এতিয়া চাবা 4 চাইড ইকুৱেল আৰু ৰম্বাছটো কি হয় আমাৰ এটা পেৰেলেলোগ্ৰাম মানে সামান্তৰিকো হয় হয়নে অপজিট চাইডবিলাক কি হ'ব পেৰেলেল এতিয়া আমি কি পাইছোঁ আমাৰ কি উলিয়াব পাৰিছে পি এংগুল পি আৰু কিউ চামটো কিমান হৈ উলিয়াব পাৰিছে পি আৰু কিউৰ যোগফলটো কিমান হৈ উলিয়াব পাৰিছে এতিয়া এই এংগুল আৰু এই এংগুল হয়নে এই লাইনছবিলাক কি হয় পেৰেলেল আছেনে পি এছ পেৰেলেল টু কিউ আৰ এই পি এছ আৰু কিউ আৰ সমান্তৰাল হোৱাৰ লগে লগে এই যিডাল আমাৰ ট্ৰেন্সভাৰ্চেল পি কিউডাল কি হ'ব ট্ৰেন্সভাৰ্চেল ছেডক হয়নে এই ছেডকৰ এই একে চাইডৰ যিটো আমাৰ ইণ্টেৰিয়ৰ এংগুলছ অন্তঃকোণ ইহঁতৰ চাপটো সদায় কি হয় 180 ডিগ্ৰী হয় ক্লিয়াৰ হৈছেনে তাৰপিছত 29 গতিকে আমাৰ এই ছেডকৰ একে ফলৰ অন্তঃকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী মনত ৰাখিবা
ঠিক সেইদৰে এইটো আৰু এইটো উলিয়াব দিলে এশ, এইটো আৰু এইটো উলিয়াব দিলে, এইটো আৰু এইটো উলিয়াব দিলে সেই হ'ব। এতিয়া আমাক দিছে ফাইন দ্য ডেচিমেল এক্সপানশ্যন অফ 10/3। ইয়াক আমাৰ দশমিক বিচাৰি নিৰ্ণয় কৰিব দিছে। এইটো ডিভাইড কৰি দিয়া, 3 গুণ 9। এতিয়া দশমিক দিয়া, দশমিকৰ পিছত আমি যিমান ইচ্ছা সিমান এটা এটা শূন্য আনো, কিন্তু আমাৰ স্কুৱেৰ ৰুট ল'লে তাত আৰু পেয়াৰ পেয়াৰকৈ দিওঁ, সেইটোৱে ইয়াৰ ডিফাৰেঞ্চ। 9 1 আৰু এটা শূন্য আহি যাব হয়নে, 3 গুণ 9 1। তাৰমানে আমাৰ বাকীটো চালে গম পাম যে বাকী যদি ৰিমাইণ্ডাৰ কি পাই আছোঁ, 1 পাইছোঁ নে, গতিকে আমাৰ এইটো কি হৈ যাব, ৰিপিট হৈ থাকিব। গতিকে আমাৰ এইটো নন টাৰ্মিনেটিং কি হ'ল, ৰিপিটিং। এনেকৈ লিখি দিব পাৰোঁ। বুজি পাইছা, পাইছানে এইটো বুজি? তাৰপিছত আমাক কি কৰিব দিছে, 30। কুৱেশ্যন নম্বৰ 30 কি কৰিব দিছে চাই লোৱা। সিম্পলিফাই ৰুট অভাৰ 11 মাইনাছ ৰুট অভাৰ, অলপ আগতে যে কৰিছিলোঁ আমি এটা ৰেচনেলাইজ, একে বস্তুৱে a minus b into a plus b equal a square minus b square equal 11 minus 7 equal to 4. ক্লিয়াৰ হৈছেনে? 1 মাৰ্ক পাই গ'লা। MCQ কেইটা দেখি ভাবিছে বাপৰে ইমান সহজ আহে, কিন্তু আমি এক্সামত কৰোঁতে সেইটো বস্তুৱে আমি ভুল কৰোঁ। কিয়, দেখাৰ লগে লগে আমাক কিয় বহুত ইজি, গতিকে আমি চিনচিয়াৰলি নকৰোঁ, একদম খচমচা লগাই দিওঁ হয়নে। y স্কুৱেৰ মাইনাছ y প্লাছ 1, ইয়াত কি ল'ব দিছে, p2। এতিয়া আমাৰ y ঠাইত p কি বহাই দিম, 2 বহাই দিম। ঠিক আমাৰ এইটো ৰিমাইণ্ডাৰ থিয়ৰেম equal to 2 square minus 2 plus 1. 2 square means 4 minus 2 plus 1. 4 plus 1 5 minus 2 equal to 3. This is our remainder. কি দিয়া আছে, a minus 4 আৰু 5 মানে x coordinate minus 4 y to 5। এই বিন্দুটো আমাৰ y axisৰ পৰা কিমান দূৰত্বত আছে, axis y o y dash x o x dash। বুঝে, আমাৰ বিন্দুটো ক'ত আছে, x নিগেটিভ হয়নে এইটো, আৰু y পজিটিভ সেকেন্ড কোৱাড্ৰেণ্টত থাকিব। এনে আৰু বহাই দিছোঁ, মই জুখি দিয়া নাই, বুজি পাইছানে। এতিয়া আমাৰ y এক্সিছৰ পৰা ডিষ্টেঞ্চটো উলিয়াব দিছে, এইটো আমাৰ কি বুজায়, এইখিনি y আৰু এইখিনি কি বুজায় x। আৰু ডিষ্টেঞ্চ উলিয়াব লাগিলে সদায় আমি চাইনটো কনচিডাৰ নকৰোঁ, গম পাইছা। ডিষ্টেঞ্চ উলিয়াব দিলে আমি চাইনটো কনচিডাৰ নকৰোঁ। y এক্সিছৰ পৰা ডিষ্টেঞ্চ, yৰ পৰা ইয়ালৈ কিমান ডিষ্টেঞ্চ আছে, এনে আমাৰ কোঅৰ্ডিনেটটো কি আছে, এক্সৰ কোঅৰ্ডিনেট -4, কিন্তু আমি ডিষ্টেঞ্চ মানে দূৰত্ব বুলি কোৱাৰ লগে লগে কি ক'ম, চাইনডাল কনচিডাৰ নকৰাকৈ হৈ যাম। কি হ'ব আমাৰ 4 ইউনিটছ, 4 একক। পাইছা বুজি, যে আমাৰ দৈৰ্ঘ্য বুলি কোৱাৰ লগে লগে এইটো কি হৈ যাব, 4 একক। থাৰ্টি 3 নম্বৰত কি দিছে, কি দিয়া আছে, -2x plus 3y equal to 6। আমাক এইটো ষ্টেণ্ডাৰ্ড ফৰ্ম ax plus by plus c equal to 0 সেইটোত নিব দিছে। গতিকে আমি কি কৰিম, 6ক লেফ্টত লৈ যা, চাইনডাল কি হৈ যাব নিগেটিভ, -2x plus 3y minus 6 equal to 0। আৰু কেতিয়াবা আমাক এইটো আমাৰ ax plus
by plus c ফৰ্মত গৈছে হয়নে এইটো আমাৰ টু ভেৰিয়েবলছৰ লিনিয়াৰ ইকুৱেশ্যন মানে ৰৈখিক সমীকৰণ আমাৰ চেপ্টাৰ 4 আছে দুটা অজ্ঞাত ৰাখি যিটো ৰৈখিক সমীকৰণ সেইটো কেতিয়াবা আমাক আৰু এই ভলিউমবিলাকো উলিয়াব দিয়ে তেতিয়াহ'লে আমি এইটো আৰু এইটো কম্পেয়াৰ কৰিম কম্পেয়াৰ কৰিলে a ইকুৱেল কি পাম ইয়াত কৰিব দিয়া নাই হয়নে b ইকুৱেল কিমান পাম 3 আৰু c ইকুৱেল কিমান পাম -6 এইটোত বাৰু উলিয়াব দিয়া নাই তাৰপিছত কি কৈছে ডিফাইন ৰিফ্লেক্স এংগুল প্ৰত্যাৱৰ্তী কোণ কাক বোলে এই লিখি ল'বা 34 অসমীয়াত কি হ'ব যদি এটা কোণৰ মান 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360তকৈ সৰু সেইটো কোণক কি বুলি ক'ব প্ৰত্যাৱৰ্তী কোণ বুলি ক'ব আৰু আমাৰ ইংলিছত ৰিফ্লেক্স এংগুলটো কি লিখিম আমি if the measure of an angle is greater than 180 and less than 360 এইটো আমাক ৰিফ্লেক্স বুলি ক'ব suppose a b c angle দিয়া আছে ইয়াৰ ভ্যালু দিয়া আছে আমাৰ 60 ডিগ্ৰী গতিকে ইয়াৰ ৰিফ্লেক্স কি হ'ব ইয়াৰ ৰিফ্লেক্সটো কি হ'ব 360 - 60 ৰিফ্লেক্স a b c equal to a কমপ্লিট হলে কমপ্লিট এংগলটো কিমান হয় 360 হয়নে এটা আমাৰ এই বাহিৰ হেতু বাদ দিয়ে এইখিনি বাহিৰৰখিনি হৈ যাব হয়নে নহয় ৰিফ্লেক্স সেইকাৰণে আমি 360 মাইনাস কি কৰি দিম 60 কৰি দিম তে প্ৰবৃদ্ধ কোণৰ জগটো আমাৰ কিমান পাই গলো 300 বুজি পাইছা তাৰপিছত 35ত কি দিছে What is the measure of each angle of a rectangle? Rectangular each angular measure to কিমান হ'ব 90 ডিগ্ৰী আয়তৰ প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী তাৰপিছত দিয়া আছে এ বি চি ডি এটা সমান্তৰিক এ বি চি সমান x ডিগ্ৰী এ ডি চি সমান কিমান হয় সেইটো চাই ল'বাচোন এ বি চি ডি ইজ এ পেৰেলেলোগ্ৰাম If the measure of ABC is x degree, then what is the measure of ADC? এটা আমাক কৈছে যে ABCD এটা সমান্তৰিক এই সমান্তৰিকটোৰ ABC কোণৰ জোখটো x ডিগ্ৰী দিয়া আছে তেতিয়াহ'লে আমাৰ ADC জোখটো উলিয়াব লাগে এতিয়া আমাৰ চাও আমি কি পাইছিলো সমান্তৰিকৰ প্ৰপাৰ্টি দিয়াৰ অপজিট সাইডবিলাক কি ৰাখে পেৰেলেল এণ্ড ইকুৱেল AB পেৰেলেল টু CD আৰু BC parallel to AD আৰু কি পাম AB is equal to CD AD is equal to BC আৰু কি পাইছো অপজিট এংগলছ বিপৰীত কোণবিলাক এংগল A is equal to এংগল C আৰু এংগল B is equal to এংগল T এতিয়া মাছ চাবা ইয়াত বিৰ ভ্যালুটো আমাক এ বি চি এইটো এ বি চি ইয়াত বিৰ ভ্যালুটো দিয়া নাই নিদি পেলাই কিমান কৈছে এক ডিগ্ৰী কৈছে গতিকে বিৰ লগত ডিটো অপজিট গতিকে আমাৰ এ ডি চি সমান কি হ'ব গতিকে এ ডি চি সমান এক্স ডিগ্ৰী এখন হৈছে নেক্সট 37 0.08 ইয়াক কিহত প্ৰকাশ কৰিব দিছে পাৰ্চেণ্টেজ উলিয়াব দিছে মানে শতাংশ প্ৰকাশ কৰা ইয়াৰ পাৰ্চেণ্ট উলিয়াব লাগিলে ইয়াৰ আমি কিহেৰে মাল্টিপ্লাই কৰি দিম 100% এৰে তাৰপিছত 100% মিন্স কি পাৰ্চেণ্ট মানে শতাংশ মানে কি হয় আউট অফ 100 গতিকে 100/100 হয় মানে 1 যদি আমি কোনো এটা কি হয় নাম্বাৰক ৰিয়েল নাম্বাৰৰ এতিয়া আমাৰ দশমিক ভগ্নাংশ হয়নে এইটো আমাৰ দশমিক ভগ্নাংশ যেহেতু আছে আমাৰ ডেচিমেল ফ্ৰেকশ্যন গতিকে আমি ডেচিমেল ফ্ৰেকশ্যনটো কৰোঁতে ইয়াক 100% এৰে মাল্টিপ্লাই কৰি দিছোঁ দে পাৰ্চেণ্টেজত কনভাৰ্ট কৰা 100%ৰ ভেলু কিমান 1 গতিকে যিকোনো আমি নাম্বাৰক যদি 100% এৰে মাল্টিপ্লাই কৰি দিওঁ তাৰ ভেলুটো চেঞ্জ নহয় তাৰপিছত তোমালোকে এইখিনি জানা নে ইয়াত কিমান জিৰ' আছে 2 জিৰ'ছ গতিকে ডেচিমেল প্লেচটো ৰাইটলৈ 2 আহিব হয়নে গতিকে আমাৰ
8.something 8.00 গতিকে আমি নিলিখি ডাইৰেক্ট লিখি ল'ম আৰু যদি ডিভাইড থাকে সাপোজ 7 ডিভাইডেড বাই 10 ইয়াতে কিমান 0 আছে 1 গতিকে আমাৰ ডেসিমেলটো আৰু লেফ্ট হৈ যাব হয়নে মানে কি হ'ব 007 এনেকুৱা হয় যে ডিভাইড থাকলে লেফ্টত যিমান 0 আছে 1 আৰু মাল্টিপ্লাই থাকলে ডেসিমেলটো ক'ত আহিব ৰাইটত আহিব তাৰপিছত আমাৰ 38ত কি দিয়া আছে সিম্পলিফাই ইজি পাইছানে বস্তুখিনি 38ত সিম্পলিফাই মানে সৰল কৰিব দিছে -19 আৰু তলত কিমান আছে 23 to the power 7 তোমাৰ কি a to the power n divided by a to the power n equal to a to the power m minus n here a is equal to কি base to কিমান আছে 23 এটো সেতে m greater than n দিয়া আছে এটা ৰিজাল্ট পজিটিভ হ'ব এটো আমাৰ এটো কি এটা ইন্টিজাৰ দিয়া আছে গতিকে আমাৰ 23 to the power -9 আৰু আমাৰ ফৰ্মুলা মতে ডিভিজনত কি হ'ব তো নেগেটিভ গতিকে -7 equal to 23 to the power কি হ'ব -26 তোমাৰ হয়তো আৰু মাইনাস মাইনাস প্লাস কৰি নিদিবা মানে তোমাৰ হাতত 19 रुपीस জমা আছে আৰু বেলেগ একজনক কি দিব আছে 7 দিব আছে সেই ক্ষেত্ৰত মানে যেহেতু দুটা সেম সাইন হয়নে গতিকে এটো আমাৰ কি হ'ব মাইনাসে হৈ যাব তাৰ পিছত এক্সপান্ড কৰিব দিছে x + y হোল স্কয়াৰ এটো আমাৰ ডাইৰেক্ট আইডেন্টিটি লিখি দিলে হৈ যাব x plus y whole square good হিনাখন এটা স্টুডেন্টে কি কৰিছে আমি সাধাৰণতে জেনাৰেলি কোন বিলাকক a plus b whole square a square plus 2ab plus b square এনেকুৱা হয় নে তেও কি কৰিছে x square টো ঠিকে লিখিছে কিন্তু আমাৰ যেটো আমাৰ আইডেন্টিটি ab হয় এটো তেও 2xy লিখিব আৰু কি লিখি দিলে ab আৰু ইটো ইফালে y square লিখিছে দেখি আমাৰ এটো 2x কি এটো g আছে হেতুহে লিখিম তে a আৰু b আমি এটা কম্পেয়াৰ কৰিব পাৰো আমি যদি মনতে ভাবি লৈছো যে আমি a + b হোল স্কয়াৰত কৰিম কিন্তু আমি কৰতে a মানে কি আছে x আছে আৰু b মানে কি আছে y আছে হেতুহে বহুৱা কৰিব লাগিব এইগিলা কোৱেশ্চন চাই লও 40 পেবলৈ c সেকশন পিছত কৰিম Question number 40 আমাৰ কি দিছে এটা আমাক পইণ্ট দিয়া আছে হয়নে সেই পইণ্টৰ এক্সিস আৰু অৰ্ডিনেট নিৰ্ণয় কৰিব লাগে সেই যেটো আমাক দিয়া আছে পইণ্ট সেই পইণ্টৰ ভুজ আৰু কোটি নিৰ্ণয় কৰিব লাগে এইটো x কোঅৰ্ডিনেট যেটো হেতু এক্সিস বুলি কয় এটো হ'ব -5 আৰু y কোঅৰ্ডিনেট টো কয় অৰ্ডিনেট হেতু হ'ব -4 ভুজ হ'ব -5 কোটি হ'ব -4 তাৰ পিছত আমাক দিছে ট্ৰেপিজিয়ামৰ ডেফিনেশন লিখিব লাগে ট্ৰেপিজিয়াম কাক বলে যদি এটা কি হয় চতুৰ্ভুজৰ এজৰ বিপৰীত বাহু সমান্তৰাল হয় তেতিয়া হলে তাক কি বুলি কয় ট্ৰেপিজিয়াম বুলি কয় লিখি লবা যদি এটা চতুৰ্ভুজৰ এজৰ বিপৰীত বাহু কি হয় সমান্তৰাল তেতিয়া হলে তাক ট্ৰেপিজিয়াম বুলি কোৱা হয় আৰু ইংলিছত কি লেখা if the one pair of opposite sides is parallel then the quadrilateral is called trapezium বুঝেনে if the one pairs of opposite sides is parallel one pair of opposite sides is parallel then the quadrilateral is called trapezium তাৰপিছত 42 কি কৰিব দিছে 42 কি কৰিব দিছে যে write any property of a parallelogram সমান্তৰিকৰ এটা যিকোনো ধৰ্ম লিখা এই অলপ আগতে যে আমি এটো ভ্যালুটো উলাতে লিখি দিছিলো সমান্তৰিকৰ বিপৰীত বাহুবিলাক কি হয় সমান আৰু সমান্তৰাল সেই এটাও লিখিব পাৰা বা এটো লিখিব পাৰা সমান্তৰিকৰ বিপৰীত কোণবিলাক সমান তাৰপিছত ইংলিছত এনেকৈ লিখবা opposite sides of a parallelogram is parallel number 2 opposite sides of a parallelogram is equal তাৰপিছত কি opposite angles of a parallelogram is equal তাৰপিছত দিছে আমাক 43
এটা কোৱাড্ৰিলেটাৰেল দিয়া আছে। সেই কোৱাড্ৰিলেটাৰেলটোৰ যিবিলাক আমাৰ এংগুলছ, সেই এংগুলছৰ কি দিয়া আছে, ৰেচিঅ'খিনি দিয়া আছে। গতিকে আমি বাকী এংগুলকেইটা উলিয়াব লাগে। এতিয়া আমি কি পাইছোঁ যে এটা আমাৰ যিটো কোৱাড্ৰিলেটাৰেল দিয়া থাকে, কোৱাড্ৰিলেটাৰেলৰ যে এংগুলছ হেৰি থাকে, সেই এংগুলছ আমি যদি প্লাছ কৰি দিওঁ, তাৰ চামটো কি হয়, যোগফলটো কি হয়, 360 ইকুৱেল হয়। গতিকে তাৰে পৰা আমি এই এংগুলছৰ ভেলুখিনি কি কৰিব পাৰিম, উলিয়াব পাৰিম। এইটো কুৱেশ্যনত চাবা যে আমাৰ যিটো কোৱাড্ৰিলেটাৰেলৰ এংগুলছৰ ৰেচিঅ'টো দিয়া আছে 3:5:9:13। গতিকে আমি ধৰি লৈছোঁ লেট দ্য এংগুলছ অফ দ্য কোৱাড্ৰিলেটাৰেল বি 3x, 5x, 9x and 13x ৰেচপেক্টিভলি। ধৰা হ'ল চতুৰ্ভুজৰ কোণবৰ্গক্ৰমে 3x, 5x আৰু 9x আৰু 13x। এতিয়া আমি কি জানো, আমি জানো যে চতুৰ্ভুজৰ কোণৰ সমষ্টি 360 ডিগ্ৰী। উই নো ডেট sum of the angles of a quadrilateral is 360 ডিগ্ৰী। এতিয়া চাবা, এতিয়া আমি কি লিখি দিম, 3x, therefore 3x plus 5x plus 9x plus 13x equal to কি লিখিম, 360। ইয়াৰ আমি ডিগ্ৰীটো নিলিখিম, ডিগ্ৰীটো মানে লিখলি বোথ সাইডত লিখব লাগব। প্লাস তো সামটো কিমান হ'ব, 3 plus 5 8 8 9 17 17 3 20 3 30 হ'ব, 30x is equal to 360 and plus x equal to কি হ'ব, এইটো ডিভাইড কৰি দিয়া, 0 0 12। therefore এটা আমাৰ যি কোনকেইটা উলিয়াব দিছে, ৰিকোয়াৰ্ড এংগুলছ। ফাৰ্ষ্ট আছিল কি আছিল আমাৰ 3 × 12 ডিগ্ৰী 36 ডিগ্ৰী। তাৰপিছত হ'ব 5 × 12 ডিগ্ৰী 60। তাৰপিছত 9 12 ডিগ্ৰী 108 ডিগ্ৰী। তাৰপিছত তোমাৰ আছে 13 × 12 ডিগ্ৰী ইকুৱেল টু এটা আমাৰ চাবা এইখিনি চাম কৰি দিবা, 6 6 12 12 8 হ'লে কি হ'ব, 20 0 2 হ'ল বেলেঞ্চ হয়। তাৰপিছত 6 3 9 এইটো 9 9 প্লাছ 14 14 হ'লে 2 হ'লে 16 6 1 1 1 2 1 3 360। গতিকে আমাৰ মিলি গৈছে হয়নে। তোমালোকে এনেকৈ লাষ্টত কি কৰি চাবা, কাৰেকশ্যনটো কৰি চাব পাৰা, যদি কাৰেক্ট হৈছে গতিকে আমাৰ হৈ গ'ল। আৰু যদি ক'ৰবাত মাল্টিপ্লাইটো কেতিয়াবা ৰং হৈ যাব পাৰে, হয়নে নহয়, সেইখিনি কেলকুলেশ্যনটো অলপ সাৱধানে কৰিবা। তাৰপিছত আমাৰ 44ত দিয়া আছে, এটা আমাৰ সলিউশ্যন উলিয়াব লাগে, এটা আমাৰ সমীকৰণ দিয়া আছে, ইকুৱেশ্যন x = 4y। ভালেই আমাৰ হয়নে। লেট y = 0, মানে ধৰো আমি কি ধৰি লৈছোঁ, ধৰা হ'ল y = 0। therefore x = কি হ'ব, 4 × 0 = 0। x 0 হ'লে y 0 হ'ব। যদি আমি আৰু বেলেগো ল'ব পাৰা, y = কি ধৰি ল'লোঁ, -1। therefore x = কি হ'ব, 4 × -1 -4। গতিকে আমাৰ এটা সলিউশ্যন, এটা সমাধান কি হ'ব, 0 0। এইটো x কোঅৰ্ডিনেট, y কোঅৰ্ডিনেট, আৰু এইটোৰ কি কাৰণে কি হ'ব, এইটোৰ কাৰণে হ'ব -4 আৰু y কিমান, -1। তাৰপিছত দিছে 45ত সন্নিহিত কোণ, এডজাসেন্ট এংগুলছ। দুটা কোণৰ যদি কি হয়, এটা উমৈহতীয়া শীৰ্ষবিন্দু থাকে আৰু এটাৰ উমৈহতীয়া বাহু থাকে, আৰু
কি হয় তাহাৰ দুডাল মানে কি উমৈহতীয়া নোহোৱা বাহু থাকে, তেতিয়াহ'লে তাহাক কি বুলি কয় সন্নিহিত কোণ বুলি কোৱা হয়। আৰু এডজাচেণ্ট এংগলছ বুলি কি হ'ব? If two angles have a common vertex and a common side and two non-equal sides, then it is known as adjacent angles. এতিয়া আমাৰ চাবা ইয়াত এ ও বি আৰু বি ও চিৰ শীৰ্ষবিন্দু যিটো আমাৰ কমন ভাৰ্টেক্স সাধাৰণ শীৰ্ষবিন্দু হ'ল অ' আৰু অ' বিডাল দুয়োটাৰে কি আছে কমন আৰ্ম আছে, আৰু অ' আৰু অ' বিডাল অ' চিডাল কি আছে মানে কি বেলেগ ফালে আছে। এনেহেনত ইহঁতৰ কি বুলি ক'ব? সন্নিহিত কি এডজাচেণ্ট এংগলছ বুলি ক'ব। ক্লাছটো তোমালোকে বুজি পাইছানে নাই? যদি ভালকৈ বুজি নোপোৱা তোমালোকে কমেণ্ট ছেকশ্যনত কি কৰিবা হয়নে কমেণ্ট কৰিবা। তোমালোকে ভালে আছা? মই তোমালোকৰ এই হাফ ইয়াৰলিৰ কুৱেশ্যন পেপাৰখন কৰি আছোঁ। আগৰখিনি যি পঢ়াইছিলোঁ তোমালোকে এইখিনি ক্লিয়াৰকৈ বুজি পাইছানে? মই ছেকশ্যন ছেকশ্যন বিখিনি কমপ্লিট কৰিছিলোঁ। আজি আমি ছেকশ্যন চিখিনি ষ্টাৰ্ট কৰিম। ছেকশ্যন চিৰ কুৱেশ্যনখিনি চাই লোৱা। 46 নম্বৰ কুৱেশ্যনত আমাক কি দিয়া আছে? ফাইণ্ড দ্য পেৰিমিটাৰ এণ্ড এৰিয়া অফ এ প্লেন অফ চাইজ 300 cm ইনটু 30 cm। ইয়াত আমাৰ এনেকৈ ইনটু দিয়া থাকিলে সেইটো ইনটু নুবুজায়, বুজি পাইছানে? লেন্থ আৰু ব্ৰেথ বুজায়, মানে দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া মানে বুজায় হয়নে? এইটো আমাক কি দিয়া আছে যে আয়তাকাৰ তক্তা এখন, বুজি পাইছানে? ৰেক্টেংগুলাৰ চাইজৰ যিখন আমাৰ সেই দিয়া আছে প্লাংক দিয়া আছে, তাৰ কি কৰিব লাগে? পেৰিমিটাৰ আৰু এৰিয়া উলিয়াব লাগে। আমাৰ এইটো চাই ল'বা যে আমি ধৰি লৈছোঁ লেন্থ 300 cm আৰু ব্ৰেথ ধৰি লৈছোঁ 30 cm। চ' আমাৰ পেৰিমিটাৰ ইকুৱেলটো আমাৰ যিটো ফৰ্মুলা আছে 2 × লেন্থ প্লাছ ব্ৰেথ হয়নে? সেইমতে এই পেৰিমিটাৰৰ ফৰ্মুলাটো আমি ইয়াত ইউজ কৰি দিছোঁ। গতিকে এইকেইটা ফাৰ্ষ্ট প্লাছ কৰি লওঁ ব্ৰেকেটখিনি, এইটো পালোঁ, তাৰপিছত মাল্টিপ্লাই। ইয়াত এটা 0 আছে নে? 0টো ফাৰ্ষ্ট বহুৱাই লৈছোঁ, তাৰপিছত 3 2 আৰু 6 3 2 আৰু 6। তাৰপিছত এৰিয়া কালি মানে কি আছিল? লেন্থ ইনটু ব্ৰেথ। গতিকে আমাৰ 300 ইনটু 30, গতিকে আমাৰ 0 কিমান হ'ব? 1 2 3 3 0 আৰু 3 3 মাল্টিপ্লাই কৰি দিলে কি পাইছোঁ আমি? 9 পাম। এতিয়া আমাৰ নম্বৰ 2 কৈছে কি যে ৰুটটোক সংখ্যা ৰেখাত কি কৰিব লাগে? আমি অৱস্থান কৰিব লাগে। বুজি পাইছানে? যে লোকেট ৰুটটো অন দ্য নাম্বাৰ লাইন। লোকেট ৰুটটো অন দ্য নাম্বাৰ লাইন। ফাৰ্ষ্ট আমি কি কৰি ল'ম? তোমালোকে ফাৰ্ষ্ট নাম্বাৰ লাইন 0 ড্ৰ কৰি লোৱা। এইটো 0 0 লেফ্টত কি থাকিব? নিগেটিভখিনি থাকিব, আৰু 0 ৰাইটত কি থাকিব? আমাৰ পজিটিভ। গতিকে আমি এইখিনি 1 ইউনিট ধৰি লৈছোঁ। এইখিনি 1 ইউনিট, 1 একক। তাৰপিছত ইয়াৰ লম্বভাৱে পাৰপেণ্ডিকুলাৰলি ইয়াতো আমি 1 ইউনিট। এতিয়া মই 1 ইউনিট মানে কিমান ধৰিছোঁ গম পাইছানে? ইয়াত 2 ইঞ্চি ধৰিছোঁ হয়নে? এইটো কথা নাই, তোমালোকে 1 চেণ্টিমিটাৰো ল'ব পাৰা, মানে কি 1 ইউনিটত যি ইচ্ছা সেইখিনি ল'ব পাৰা। ইয়াত মই 1 ইউনিট মানে 2 ইঞ্চি লৈছোঁ, আৰু পাৰপেণ্ডিকুলাৰলি লম্বভাৱে ইয়াত 1 ইউনিট লৈ লৈছোঁ। এইখিনি 1 ইউনিট বি। অ'কে, এইখিনি হ'লনে? এতিয়া এইটো জইন কৰি দিয়া অ' বি। ক্লিয়াৰ হৈছেনে? আচলতে তোমালোকে তাতো পইণ্ট এটা লোকেট 1 ইউনিটত এইটো কি হ'ব? 1 2 তাৰপিছত 3 এনেকৈ তোমালোকে পুট কৰি যাব পাৰা। বুজি পাইছানে? এইখিনি এনেকৈ পুট কৰি যাব পাৰা। এতিয়া আমাৰ 1 ইউনিট কিয় লৈছোঁ চাবা। আমি ইয়াৰ পাইথাগোৰাছ থিয়ৰেম এপ্লাই কৰিলে, পাইথাগোৰাছ থিয়ৰেম এপ্লাই কৰিলে কি হ'বটো আমাৰ OAB এটা ৰাইট এংগল ট্ৰাইংগল মানে সমকোণী ত্ৰিভুজ। এতিয়া আমাৰ পাইথাগোৰাছৰ থিয়ৰেম মতে এই সমকোণটোৰ এই বিপৰীত বাহুবিলাক কি বুলি কোৱা হয়? কৰ্ণ, হাইপোটেনাছ। গতিকে OB, এতিয়া OB মানে আমি কি পাওঁ? ৰুটভাৰ OA স্কুৱেৰ প্লাছ AB স্কুৱেৰ। এতিয়া চাবা আমাক কি লাগে? ৰুটটো লাগে হয়নে? এতিয়া 2 মানে কি লিখিব পাৰোঁ আমি? 2 মানে 1 + 1, বুজি পাইছে? আৰু ইয়াত যদি আমি স্কুৱেৰ কৰি লিখিব পাৰোঁ হয়নে? লিখিব খুজোঁ তেতিয়া কি হ'ব?
1 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ ডেট মিনছ তাৰমানে আমি কি ল'লোঁ অ' এখিনিকো 1 লৈছোঁ আৰু অ' বিখিনিকো 1 লৈছোঁ তেতিয়াহ'লে আমি কি পাই যাম এইটো ৰুটটো পাই যাম বুজি পাইছা সেইখিনি কিয় লৈছোঁ সেইখিনি বুজি পালানে এই প্ৰব্লেমটোত আমাৰ লিখিব বেছি দৰকাৰ নাই হয়নে এয়া তোমালোকে লিখিব পাৰা ইয়াত OA equal 1 unit AB equal 1 unit তাৰপিছত আমাৰ কামখিনি হৈ গ'ল এতিয়া আমাৰ লাষ্ট কামখিনি কি আছে এই অ'বিডালক আমি এতিয়া কি ধৰিম ৰেডিয়াছ মানে ব্যাসাৰ্ধ আমাৰ যিডাল কম্পাছ আছেনে তোমালোকৰ লগত এই কম্পাছডাল লোৱা গম পাইছা এই কম্পাছৰ যিটো আমাৰ পইণ্টেড পাৰ্ট আছে হয়নে এই পইণ্টেড পাৰ্টটোত আমি কি ল'ম ওক চেণ্টাৰ হিচাপে ল'ম আৰু কি কৰিম অবিক ৰেডিয়াছ মানে ব্যাসাৰ্ধ হিচাপে লিখিম ল'ম এইটো লৈ তাৰপিছত আমি ইয়াৰ পৰা এটা কি কৰি দিম আৰ্ক এটা ড্ৰ কৰি দিলোঁ বুজি পাইছা এইখিনি হয়নে আৰ্ক এটা ড্ৰ কৰি দিছোঁ এই আৰ্কটো হিচাপে যে পি পইণ্টত ইণ্টাৰচেক্ট কৰিছে আৰু আমাৰ এই পি পইণ্টে কি কৰিব এই যিটো আমাৰ নাম্বাৰ লাইন সংখ্যা ৰেখাত ৰুটটো ৰিপ্ৰেজেণ্ট কৰি ল'ব এইখিনি কথাখিনি বুজি পাইছানে ইয়াৰ ফৰ সংখ্যা ৰেখাত পি বিন্দুৱে ৰুটটো বুজাইছে লিখি দিয়া the point P represents root 2 on the number line clear আছে বুজি পাইছা হয়নে ভালকৈ এতিয়া চাবা যদি আমাৰ কুৱেশ্যনটো হয় যে কি আমাৰ কুৱেশ্যনটো দিয়া আছে এইখিনিতো হৈছে হয়নে √5 কৰিব লাগে √5 ইয়াত কুৱেশ্যন পৰীক্ষাত অহা নাই দিয়াচোন তথাপিতো মই বুজাই দিছোঁ √5 তাৰ √5 মানে কি লিখিব পাৰোঁ আমি 3 + 2 গতিকে 3 + 2 লিখিলে আমাৰ সুবিধা হ'ব নে অসুবিধা হ'ব হয়নে ইয়াত চাই লোৱাচোন যদি আমি 3 + 2 লৈ লওঁ 3 + 2 ল'লে এটা চাইডত আমাৰ 3 মানে কি হৈ যাব এইটো যিহেতু স্কুৱেৰত নিব লাগে এনেকুৱা হৈ যাবনে চাবাচোন equal to √3 whole square plus √2 whole square তাৰমানে কি ল'ম এটা চাইড √3 ল'ব লাগিব এটা চাইড √2 ল'ব সেইটো কাৰণে আমাৰ কি হৈ অলপ অসুবিধা হয় গতিকে যদি আমি √5ক এনেকৈ লিখি লওঁ 4 + 1 4ক কি লিখিব পাৰোঁ 2 স্কুৱেৰ আৰু 1ক কি লিখিব পাৰোঁ 1 স্কুৱেৰ এতিয়া আমাৰ এইটো কি হয় এই প্ৰচেছটো কি হয় ভাল হ'ব বুজি পাইছা কিনি গতিকে আমি তাৰ কাৰণে এইবাৰ কি ল'ম এই নাম্বাৰ লাইনত চাবা এই যিডাল আমাৰ নাম্বাৰ লাইন আছে এই নাম্বাৰ লাইনত এইবাৰ আমি এটা চাইডক এটা বেছ কি ল'ম 2 ল'ম দুই আমাৰ এই 2খিনিয়ে এইখিনি এইটো এ দিম এবাৰ লিখিম অ' = 2 ইউনিটছ হৈছে এইখিনি তাৰপিছত পাৰ্টিকুলাৰলি কি ল'ম এবাৰ এইখিনি ল'ম 1 ইউনিট এইখিনি এ বি 1 ইউনিট দুই একক আৰু এইটো 1 একক এইখিনি বুজি পাইছা আমাৰ OB equal to কি √5 ইউনিটছ আমাৰ এই OBটো জইন কৰি দিয়া বুজিছে এতিয়া চাবা আমাৰ এতিয়া পইণ্টটো ক'ত হ'ব
আমাৰ চেণ্টাৰ অ'ক ধৰিম চেণ্টাৰ অ' আৰু অ' বি কি হৈ যাব আমাৰ ৰেডিয়াছ মোৰ অলপ ছুটি হৈছে হয়নে তোমালোকেতো বুজি পাইছা বস্তুখিনি ইয়াৰ অ' চেণ্টাৰ ধৰিবা আৰু বি কি ধৰা ৰেডিয়াছ ধৰা মই বাৰু হাতে দিয়ে দি দিছোঁ তোমালোকে কিন্তু এনেকৈ এইটো কম্পাছ ইউজ কৰিবা এইটো ক্লিয়াৰ হৈছেনে বস্তুখিনি গতিকে এইটো চাপ'জ কিউ নাম দিছোঁ হয়নে কিউ the point Q represents √5 on the number line আৰু এবাৰ কৈ দিছোঁ চাবা আমি 2 আৰু 1 কিয় লৈছোঁ সেইটোতো কৈছোঁ হয়নে যে 5 হওক 2 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ এইটো লিখাৰ কাৰণে হয় এতিয়া তোমালোকে ভাবিব পাৰা যে আমি অ' এখিনিয়ে 2 ল'ম নেকি কথা নাই এইটো তোমালোকে অ' এ ইকুৱেল 2 ল'ব পৰা নাই বা এ বি ইকুৱেল 2 ল'ব পৰা মানে এটা চাইড কি ল'ব লাগিব এটা ল'ব লাগিব 2 আৰু এটা ল'ব লাগিব 1 তাৰপিছত আমি পাইথাগোৰাছ থিয়ৰেম এপ্লাই কৰি এইখিনি পাই যাম ষ্টুডেণ্টছ এইটো কুৱেশ্যন চাই লোৱা এইটো আমি দুটা প্ৰচেছত কৰিব পাৰিম তোমালোকে যোনটো ভাল লাগে সেইটো কৰি ল'বা ইয়াত কি কৰিব পাৰোঁ ইয়াক আমি লেফ্ট চাইডত ৰাইট চাইডত লৈ যাব পাৰোঁ এক্স প্লাছ ৱাই ইকুৱেল টু মাইনাছ জেড এতিয়া আমি বোথ চাইডত কি কৰিম কিউব কৰিম একে কৰিলে একো আমাৰ কি নহয় চেঞ্জ নহয় বুজি পাইছা এইখিনি এতিয়া চাবা এইটো কিউবটো লিখিব লৈ গৈছে এতিয়া আমাৰ এ প্লাছ বি হ'ল কিউব ফৰ্মুলা হয়নে এ কিউব প্লাছ বি কিউব প্লাছ থ্ৰাইছ এ বি হ'ল ইনটু এ প্লাছ বি ইকুৱেলটো এইটো কিউব কৰি দিলে অ'ড মানে অযুগ্ম থাকিলে কি হৈ যাব এইটো মাইনাছে হৈ যাব গম পাইছা আমাক কি কৰিব দিছে সেইটো অকণমান কুৱেশ্যনটো চাই থাকিবা এতিয়া আমি এইটো পুট কৰি দিম এক্স প্লাছ ৱাই মানে কি লৈছিলোঁ এই জেড মাইনাছ জেড এক্স কিউব প্লাছ ৱাই কিউব প্লাছ 3xy হ'ল ইনটু মাইনাছ জেড ইকুৱেল টু মাইনাছ জেড কিউব এতিয়া আমি আৰু পাম হৈছে এইটো মাইনাছটো ইফালে আনিলে প্লাছ হৈ যাব এইটো মাইনাছটো ইফালে গ'লে প্লাছ হৈ যাব এক্স কিউব প্লাছ ৱাই কিউব মাইনাছ 3xy জেড ইকুৱেল টু মাইনাছ জেড কিউব এবাৰ এইটো ইফালে আনা এইটো ইফালে আনা কোৱা তুমি ইফালে যোৱা তুমি ইফালে আহা এক্স কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব ইকুৱেল টু 3xy জেড এইটো আমাক প্ৰুভ কৰিব দিছে 2 মাৰ্কহে হয়নে দেখুওৱা হ'ল চাবা এইটোকে আমি আৰু এটা ফেক্টৰাইজ মানে উৎপাদকত প্ৰকাশ কৰিব পাৰোঁ আমি বাও পক্ষটো লৈ ল'লোঁ এইখিনিতো ক্লিয়াৰ হৈছেনে এতিয়া বেছি একো টান নাই হয়নে আমি কেৱল ফৰ্মুলাটোহে এপ্লাই কৰিছোঁ গতিকে সেইকাৰণে তোমালোকে ফৰ্মুলাখিনি ক্লিয়াৰকৈ মনত ৰাখিবা আৰু যদি ফৰ্মুলাখিনি ক্লিয়াৰকৈ মনতো নাথাকে তেতিয়াহ'লে কি কৰিবা কাগজ এখনত লিখি এনেকৈ তোমাৰ পঢ়া টেবুলৰ লগত লিখি থৈ দিবা এইটো আমাৰ চাই লোৱা যেহেতু আমাৰ কি দিয়া আছে এক্স কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব ফৰ্মুলাটো আমাৰ কৰি ল'ম হে ইজ ইকুৱেল টু এক্স প্লাছ ৱাই প্লাছ জেড হ'ল ইনটু এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ প্লাছ জেড স্কুৱেৰ মাইনাছ এক্স ৱাই জেড জেড এক্স এইখিনি জানাই প্লাছ 3xy জেড আমাৰ কি হয় ফৰ্মুলাত ইয়াত থাকে মাইনাছ 3xy জেড সেইটো ৰাইটলৈ লৈ যদি যাওঁ আমি প্লাছ হৈ যাব গতিকে আমাৰ এইখিনি আমাক দিয়াই আছে যিহেতু পুট কৰি দিছোঁ হয়নে যিখিনি আমাক দিয়া আছে সেইটো মানটো বহুৱাই দিছোঁ দিয়াৰ পিছত 0ৰ লগত যিকোনো সংখ্যাকে বা যিকোনো কি হ'ল আমাৰ আক্ষৰিক লিটাৰে যিবিলাক আছে আমাৰ সেইবিলাকক যদি আমি মাল্টিপ্লাই কৰি দিওঁ এই পাৰ্টখিনি কি হৈ গ'ল 0 আৰু 0ৰ লগত এইখিনি প্লাছ হৈ আছে গতিকে 0ৰ লগত প্লাছ হৈ থাকিলে এইখিনি আমাৰ 3xy জেড মানে ৰাইট হেণ্ড চাইডৰ লগত এইটো কি হৈ গ'ল আমাৰ
হয়নে ইকুৱেল হৈ গ'ল আমাৰ চাবা 49 নম্বৰত কি কৰিব দিছে ফেক্টৰাইজ মানে উৎপাদকত প্ৰকাশ কৰিব দিছে কি দিয়া আছে 4x স্কুৱেৰ প্লাছ 9y স্কুৱেৰ প্লাছ 16z স্কুৱেৰ প্লাছ 12xy মাইনাছ 24yz মাইনাছ 16zx এতিয়া আমাৰ প্ৰব্লেম আহিল চিনৰ কাৰণে গোটেইকেইটা প্লাছ থাকিলে আমাৰ কথা নাছিল হয়নে এতিয়া আমাৰ চিনৰ হয় আমাৰ চাম এইটো পজিটিভ আছে তাৰমানে আমি কি ক'ব পাৰোঁ যে xy পজিটিভ মানে xৰ কি হ'ব পজিটিভ yৰ কি হ'ব পজিটিভ মানে জেড য'ত য'ত আছে সেইটো কি আছে নিগেটিভ আছে গতিকে আমি জেডত নিগেটিভ এটা বহুৱাই দিছোঁ প্লাছ টুৱাইছে বি হয় 2 এ মানে কি পাইছোঁ টুৱাইছে এক্স বি প্লাছ টুৱাইছ বি চি বি মানে আছে 3y আৰু চি মানে আছে কি মাইনাছ 4z প্লাছ টুৱাইছ চি মানে আছে মাইনাছ 4z আৰু এ মানে আছে 2x এতিয়া আমাৰ ওপৰত মিলিছে নাচায় এইখিনিতো গম পাইছা নিগেটিভৰ স্কুৱেৰ হ'লেও কি হৈ যায় পজিটিভ হৈ যায় সেইকাৰণে আমি যিকোনো নাম্বাৰৰ স্কুৱেৰ ৰুট বৰ্গমূল উলিয়াওঁতে কি লিখি দিওঁ যেনে 4ৰ স্কুৱেৰ ৰুট উলিয়ালে কি লিখি দিওঁ প্লাছ মাইনাছ 2 লিখি দিওঁ এইখিনি বুজি পাইছে যে প্লাছ হ'লেও কি হয় স্কুৱেৰ কৰিলে প্লাছে পাওঁ মাইনাছৰো কি হয় প্লাছে পাওঁ এইখিনি গতিকে এইটো পালোঁ এতিয়া আমাৰ এইটো 2 2 যা 4 4 3 12 হৈছে তাৰপিছত এইটো প্লাছে মাইনাছে মাইনাছ 2 3 যা 6 6 4 24 পাইছোঁ তাৰপিছত এইটো প্লাছে মাইনাছে মাইনাছ 4 2 যা 8 8 2 যা 16 গতিকে আমি এনেকৈ এইটো পাই গ'লোঁ গতিকে আমাৰ এতিয়া ফৰ্মুলা মতে লিখি যাম আমি যি আমাৰ আইডেণ্টিটি আছিল এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ প্লাছ 2ac বি প্লাছ 2bc প্লাছ 2ac কোনটো কি লিখিম এ প্লাছ বি প্লাছ চি চি মানে আমাৰ কি আছে নিগেটিভ 4z স্কুৱেৰ যিহেতু আমাক এইটো কি কৰিব দিছে ফেক্টৰাইজ কৰিব দিছে গতিকে আমি ইয়াক দুবাৰ লিখি দিম স্কুৱেৰ আছে কাৰণে মাইনাছ 4z ছাত্ৰ ছাত্ৰীসকল বুজি পাইছানে এইটো ধুনীয়াকৈ পাইছানে পোৱা নাই যদি পাইছা এইটোকে আমি আৰু এটা প্ৰচেছত কৰি দিম অৰ চাবা তোমালোকৰ লিখা হৈছে মই ইয়াতে কৰি দিম তোমালোকে চাই ল'বা এইবাৰ আমি অলপ বেলেগ কৰিম কি কৰিম চাবাচোন এইখিনি গম পাইছা হয়নে এটা চাবা নিগেটিভ হ'লে কি হয় নিগেটিভ ইনটু নিগেটিভ কি হয় পজিটিভ আৰু পজিটিভ ইনটু নিগেটিভ হ'লে কি হয় নিগেটিভ হয় যে চেম চাইনৰ মাল্টিপ্লাই মানে যদি চাইন দুটা একে হয় সেই দুটাৰ পূৰণফলটো সদায় কি হয় পজিটিভ আৰু চাইন দুটা যদি বেলেগ হয় ডিফাৰেণ্ট হ'লে সিহঁতৰ মাল্টিপ্লাই যিটো প্ৰডাক্ট হ'ব সেইটো সদায় কি হৈ যায় নিগেটিভ হৈ যায় এইখিনিতো কথা বুজি পাইছা এতিয়া আমি কি চাম যে আমাৰ xy য'ত আছে xyটো কি হৈ আছে পজিটিভ হৈ আছে আৰু yz য'ত আছে yz নিগেটিভ আছে আৰু zx নিগেটিভ যে এৰে পৰা আমি কি ক'ব পাৰোঁ যে যদি আমি z নিগেটিভ ধৰোঁ z নিগেটিভ ধৰিলে এইখিনি কি হৈ যাব নিগেটিভ আৰু যদি x নিগেটিভ ধৰিলেও এইখিনি কি হৈ যাব নিগেটিভ আৰু যদি xy আমি দুটাকে নিগেটিভ ধৰি এইখিনি যদি কৰি লৈছোঁ হয়নে গতিকে এইটো আমাৰ কি হৈ গ'ল পজিটিভ কথাখিনি বুজি পাইছা যে এইবাৰ আমি কি ধৰিলোঁ ইয়াত y নিগেটিভ ধৰিলোঁ yটো নিগেটিভ বুজি পাইছা y নিগেটিভ হোৱাৰ লগে লগে যিহেতু z পজিটিভ হৈ আছে গতিকে yzখিনি কি হৈ গ'ল নিগেটিভ তাৰপিছত zxত কি কৰিলোঁ zকটো পজিটিভে ধৰিছোঁ গতিকে xক নিগেটিভ ধৰিম হয়নে xক নিগেটিভ ধৰিলোঁ বুজি পাইছা xক নিগেটিভ ধৰাৰ লগে লগে zxখিনি কি হৈ গ'ল নিগেটিভ গতিকে আমাৰ x য'ত আছে এটা মাইনাছ চিন দিয়া y য'ত আছে এটা মাইনাছ চিন দিয়া আমাৰ x য'ত এইটো মাইনাছ দিয়া চিনি পাইছানে এইটোও মাইনাছ দিয়া গম পাইছা যে x আমাৰ য'ত ইউজ হৈ আছে তাত আমি এটা মাইনাছ চিন বহুৱাই দিম তাৰপিছত y ইয়াত হৈ আছে yত এটা মাইনাছ চাইন দিয়া ইয়াত x আছে xত এটা মাইনাছ চিন দিয়া কথাখিনি বুজি পাইছানে নাই তোমালোকে যে আমি এবাৰ কাৰ নিগেটিভ ল' কৰিছোঁ x আৰু y তোমালোকৰ যোনটো ভাল লাগে সেইটো কৰিবা বুজি পাইছা
যে মই কৰি দিলোঁৱে কাৰণে কি তোমালোকে কৰিব নালাগে, যোনটো ভাল লাগে। যে দুটা যদি নিগেটিভ লৈ তোমালোকে অসুবিধা পোৱা তেতিয়া নকৰিবা, এটাই নিগেটিভ বিচাৰি ল'বা। এই মই দুটাই দেখাই দিলোঁ। গতিকে আমাৰ এইটো চাবা, এইখিনিতো গম পালে, এইখিনি তাৰপিছত চোৱা নিগেটিভ নিগেটিভ পজিটিভ, আৰু বাকীখিনি একো চেঞ্জ হোৱা নাই। পজিটিভ এইটো নিগেটিভ আছে, এইটো জেড এবাৰ পজিটিভ লৈছোঁ, এইখিনি কি হ'ল নিগেটিভ। তাৰপিছত এবাৰ জেড পজিটিভ আছে, এক্স নিগেটিভ আছে, এইখিনি নিগেটিভ। এতিয়া আমাৰ হৈ যাব মাইনাছটো হৈছে এক্স মাইনাছ 3y প্লাছ 4z হোল স্কুৱেৰ হৈছে। এইটো মাইনাছটো হৈছে এক্স মাইনাছ 3y প্লাছ 4z ইনটু মাইনাছটো হৈছে এক্স মাইনাছ 3y প্লাছ 4z বুজিছেনে? ছাত্ৰ ছাত্ৰীসকল বুজি পাইছে? গতিকে এইখিনি আমাৰ আছিল প্ৰব্লেম। তাৰপিছত আমাক কুৱেশ্যন নাম্বাৰত কি কৈছে, কেইটামান আমাক পইণ্টছ দিয়া আছে, সেইকেইটাক আমি কাৰ্টেছিয়ান প্লেনত প্লট কৰিব লাগে। কাৰ্টেছিয়ান তলত সেইকেইটা অৱস্থা নিৰ্ণয় কৰিব লাগে। এই যে আমি কাৰ্টেছিয়ান প্লেনত এইকেইটা প্লট কৰিব লাগে না, কাৰ্টেছিয়ান কিয় নাম হ'ল বুজি পাইছা? বেলেগ কিয় নাম হ'ল নহ'ল, সেই কথাটো তোমালোকে মোক নেক্সট ক্লাছত ক'ব লাগিব, হয় না? আমি পাৰ্পেণ্ডিকুলাৰ এক্সেছ এক্স অ' এক্স ডেছ এক্স অ' এক্স ডেছ ৱাই অ' ৱাই ডেছ আমি প্লট কৰিলোঁ, হয়নে? আমাৰ যিখন আমাৰ গ্ৰাফ পেপাৰতো কৰিব পৰা বা প্লেইন পেপাৰত কৰিলে তোমালোকে কিন্তু ইকুৱেলত 1 ইউনিটকৈ কি কৰিব লাগিব, বহুৱাই যাব লাগিব। তাৰপিছত যিকেইটা আমি কোৱাড্ৰেণ্ট পালোঁ, যিকেইটা চক প্ৰথম চক এইকেইটা জানা হয়নে? ফাৰ্ষ্ট কোৱাড্ৰেণ্ট ছেকেণ্ড কোৱাড্ৰেণ্ট থাৰ্ড কোৱাড্ৰেণ্ট এইটো ফ'ৰ্থ কোৱাড্ৰেণ্ট, এই 4 নম্বৰ চক। এই চককেইটাত হয়নে কাৰ কি মান হয় সেইটো তোমালোকে জানানে? যে আমাৰ এইটো তোমালোকে মনত ৰাখিবা, এইডাল ৱাই এক্সিছ, এই ৱাই এক্সিছৰ ৱাই ডেছ এইডালৰ নাম কি এক্সিছ? ৱাই এক্সিছ হয়নে? এই ৱাই এক্সিছৰ যিখিনি ৰাইট ফাল সোঁফাল হ'ব তাত এক্সবিলাক সদায় পজিটিভ, গতিকে এতিয়াও এক্স পজিটিভ, এতিয়াও এক্স পজিটিভ। আৰু এই ৱাই অক্ষৰেলৰ বাওঁফালে কি হৈ থাকিব, এক্সবিলাক নিগেটিভ, এতিয়াও নিগেটিভ, এতিয়াও নিগেটিভ। কথাখিনি বুজি পাইছা? যে ৱাই অক্ষ এই দুডাল আমাৰ পাৰপেণ্ডিকুলাৰলি কি কৰে, এটা ইণ্টাৰচেক্ট কৰে এট অ', আৰু তাৰ কোঅৰ্ডিনেটটো স্থানাংগটো সদায় কি হয় 0 0 হয়। বুজি পাইছানে? এইটো আমাৰ 0 0 বুজিছে? এইখিনি কথা। ৱাই এক্সিছৰ সোঁফালে কি হ'ব, এক্সবিলাক পজিটিভ লিখিলোঁ, ৱাই এক্সিছৰ বাওঁফালে এক্সবিলাক নিগেটিভ গ'ল এইটো। এবাৰ আমি এক্স এক্সিছ ল'ম, এক্স এক্সিছৰ ওপৰ ফালে ৱাইবিলাক পজিটিভ, এইটো কথা গম পাইছা? যে এক্স এক্সিছৰ ওপৰ ফালে আপ এইখিনি হ'ব ৱাইখিনি পজিটিভ, আৰু এক্স এক্সিছৰ ডাউনত ৱাইবিলাক নিগেটিভ। গতিকে আমাৰ ফাৰ্ষ্ট কোৱাড্ৰেণ্টত গোটেইখিনি পজিটিভ, ছেকেণ্ডত এক্স নিগেটিভ ৱাই পজিটিভ, থাৰ্ডত বথ নিগেটিভ, আৰু ফ'ৰ্থত কি হ'ব এক্স পজিটিভ ৱাই নিগেটিভ। এতিয়া আমাৰ পইণ্ট পুট কৰিব দিছে এক্স 5 ৱাইটো 0, এক্সটো 5 এইটো 1 2 3 4 5 1 2 3 4 5 এইটো হ'ব -1 -2 -3 -4 -5 এইটো হ'ব -1 -2 -3 -4 -5 হৈছে। এইখিনি বুজি পাইছা? ফাৰ্ষ্টটোত আমাৰ কি এক্সটো আছে 5, এক্সটো 5 হয়নে? আৰু ৱাইটো 0, গতিকে পইণ্টটো আমাৰ এইটো হ'ব 5 0। ইয়াক এটা নাম দি ধৰিব পাৰোঁ, বুজি পাইছা? এইটো এনেকৈ ডাঠ কৰি দিবা। তাৰপিছত ছেকেণ্ডটোত আছে x2 y5, গতিকে আমাৰ ইয়াতে এনেকৈ গ্ৰাফত হ'লে সুবিধা। এইটো এইখিনি মুচি দিছোঁ 2 আৰু ৱাইটো কি আছে 5, এইটো দুয়োটাই য'ত ইণ্টাৰচেক্ট কৰিব হয়নে? সেইটোৱে সেই পইণ্টটো হ'ব, এইখিনি মানে হ'ব। গতিকে গ্ৰাফত বা তোমালোকে স্কেল ধৰি কৰি দিবা ধুনীয়াকৈ। আকৌ স্কেলেৰে লৈ ল'বা একদম এনেকৈ পাৰপেণ্ডিকুলাৰলি। নেক্সট -3 5 এক্স নিগেটিভ হয়নে? এক্স নিগেটিভ এইটো হৈছে -3 আৰু এইটো 5।
3 পইণ্ট A B C নিজাকৈ পাম পইণ্টকেইটা দিছোঁ আৰু এটা কি আছে -3 -5 এইটো আমাৰ ডাউনৰ ফালে আহিব এক্সটো কি আছে -3 আৰু এইটো আছে -5 A B C D যে আমি গ্ৰাফত এনেকৈ কি কৰিলোঁ পইণ্টছকেইটা প্লট কৰি দিলোঁ 2 মাৰ্ক পাই গ'লা হয়নে এনেকৈ তোমালোকে কি কৰিবা ষ্টুডেণ্ট তোমালোকে প্ৰেক্টিছ কৰি থাকিবাচোন প্ৰেক্টিছ কৰি থাকিলে হয়নে কি হৈ যাব বস্তুখিনি ক্লিয়াৰকৈ মানে পাৰিবা কৰিব আৰু এটা তোমালোকৰ কি প্ৰব্লেম নহয় যে ফৰ্মুলাখিনি যদি আমি ক্লিয়াৰকৈ মনত ৰাখিব পাৰোঁ তেতিয়া আমাৰ এইখিনিত একো অসুবিধা মানে আমি কি নকৰোঁ ফেচে নকৰোঁ হয়নে অকল আজি 51 নম্বৰ কুৱেশ্যনৰ পৰা কৰিম হয়নে তেতিয়া আমাৰ ছেকশ্যন চিখিনি আজি কমপ্লিট কৰি দিম তোমালোকৰ এই কুৱেশ্যনখিনি তোমালোকে লৈ ল'বা আমাক সুধিছে এটা পইণ্ট হয়নে 1 - 2 এই পইণ্টটো আমাৰ এটা সমীকৰণ দিয়া আছে 2 ভেৰিয়েবলছৰ দুটা চলক ৰাখি যিটো আমাৰ সমীকৰণ 3x - 2y = 7 সেই সমীকৰণৰ যিডাল আমাৰ গ্ৰাফ দিয়া আছে সেই গ্ৰাফডালৰ ওপৰত আছেনে নাই এইটো পৰীক্ষা কৰিব দিছে এতিয়া আমাৰ এইটো হ'ল আমাৰ তোমালোকে জানা এইটো এক্সৰ ভেলু হয়নে আৰু এইটো হ'ল ৱাইৰ ভেলু গতিকে আমাৰ যিটো আমাৰ দিয়া আছে সমীকৰণ সেই সমীকৰণৰ লেফ্ট হেণ্ড ছাইডত বাওঁপক্ষত আমি মানখিনি বহুৱাই দিম বুজি পাইছা সেই সমীকৰণটোৰ বাওঁপক্ষত মানটো বহুৱাই দিয়া যদি বাওঁপক্ষত এই মানটো আমাৰ যিটো পইণ্ট দিয়া আছে বিন্দুটোৰ এই এক্স কোঅৰ্ডিনেট ৱাই কোঅৰ্ডিনেট সেই দুটা বহুৱাই দিয়াৰ পিছত এই সমীকৰণটো সিদ্ধ হয় তেতিয়াহ'লে এই বিন্দুটো এই সমীকৰণৰ লেখডালৰ ওপৰত থাকিব আৰু যদি সিদ্ধ নহয় মানে বুজি পাইছানে মানে সলিউশ্যন নহয় হয়নে মানে এইটো যদি আমাৰ কি হয় ভেলুখিনি পুট কৰাৰ পিছত লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড ইকুৱেল নহয় তেতিয়াহ'লে সেইটো তাৰ সলিউশ্যন নহ'ব সমাধান নহ'লে সেই বিন্দুটো এই লেখডালৰ ওপৰত থাকে গতিকে আমি LHS ল'ম LHS of the given equation x - 2y equal to 3 × 1 - 2 × -2 এতিয়া তোমালোকে লিখি দিবা পুটিং x = 1 and y = -2 x = a1 আৰু y = -2 বহুৱাই এইটো এনেকৈ লিখি থৈ দিবা ঠিক আছে বা এইটো কি হ'ব 3 × 3 হ'ল মাইনাছে এইটো হৈ যাব +4 = 7 = RHS গতিকে আমাৰ যিটো সেইটো হ'ব সেই লেখডালৰ ওপৰত আছে চ' দ্য গিভেন পইণ্ট লাইজ অন দ্য গ্ৰাফ therefore the given point graph of the equation এটাকে প্রদত্ত বিন্দুটো লেখডালৰ ওপৰত আছে 2 নম্বৰ পাই গ'লা এতিয়া আমাক কি কৈছিল আমাৰ যিটো লাইনছ এণ্ড এংগলছ আছে চেপ্টাৰ 6 পৰা দিয়া আছে এইটো কুৱেশ্যন যে ইন দ্য ফিগাৰ লাইনছ A and B ইণ্টাৰচেক্ট এট O হয়নে এইটো দিয়া আছে
তাৰপিছত আমাক AOC আৰু BOE যোগ কৰিলে কিমান সেইটো দিয়া আছে, তাৰপিছত BODৰ ভেলুটো দিয়া আছে, হয়নে? এতিয়া আমি ৰিফ্লেক্স মানে প্ৰত্যাৱৰ্তী COE আৰু BOE উলিয়াব লাগে। গতিকে এইখিনি আমি উলিয়াই ল'ম। এইটো কৰা হৈছে, হয়নে? চিত্ৰটো ধুনীয়াকৈ আঁকি লোৱা। AB and CDR two lines, তাৰপিছত OEডাল এডাল ৰশ্মি। চিত্ৰত চাবা AB আৰু CD যিটোডাল আমাৰ ৰেখা, সেই ৰেখা দুডালে O বিন্দুত কটাকটি কৰিছে। তাৰপিছত আমাক কি কি দিয়া আছে? এটি কোণ আৰু আমাৰ কোনটো কোণ দিয়া আছে? BEO এইটো কোণ আৰু এটি কোণ 1 দি থৈ দিছোঁ, এইটো 2 দি থৈছোঁ, কাষত লিখি থৈ দিব পাৰা। BEO প্লাছ AOC ইকুৱেল টু কিমান ডিগ্ৰী দিয়া আছে? আমাক 70 দিয়া আছে। আৰু BOD সমান 40 ডিগ্ৰী। তাৰপিছত COE এই ৰিফ্লেক্স মানে প্ৰত্যাৱৰ্তী, এই বাহিৰৰখিনি লাগে। ৰিফ্লেক্স এংগুল বা প্ৰত্যাৱৰ্তী কোণ জানানে? যদি এটা এংগুলৰ ভেলুটো কি হয় 180তকৈ গ্ৰেটাৰ আৰু 360তকৈ সৰু, তাৰমানে এটা এংগুলৰ মানটো যদি আমাৰ কি হয় 180তকৈ গ্ৰেটাৰ হয়, গ্ৰেটাৰ দেন 180, হয়নে? আৰু লেছ দেন কি হ'ব 360, ইয়াৰ মাজত থাকক। 180তকৈ ডাঙৰ হ'ব লাগিব আৰু 360তকৈ কি হ'ব লাগিব? সৰু হ'ব লাগিব। সৰু হ'লে আমাৰ কি হৈ যাব? প্ৰত্যাৱৰ্তী কোণটো ওলাই যাব। এতিয়া আমি ক্লুখিনি চাই ল'ম কি কি দিয়া আছে। আমাক কি কি দিয়া আছে? এই লাইনডালে আৰু এই লাইনডালে এই O বিন্দুত ইণ্টাৰচেক্ট কৰিছে, কটাকটি কৰিছে। গতিকে এইটো এংগুল আৰু এইটো এংগুল কি হ'ব? আমাৰ ইকুৱেল। কি কোণ তাহোঁ? ভাৰ্টিকেলি অপজিট এংগুলছ, মানে বিপৰীত কোণ। ফ্ৰম ফিগাৰ কুৱেশ্যন নম্বৰ 52 এইটো। ফ্ৰম ফিগাৰ চিত্ৰৰ পৰা আমি কি পাইছোঁ? AOC is equal to angle BOD। কি কাৰণত ইকুৱেল হ'ব? এইটো আমাক লিখি দিয়া। ভাৰ্টিকেলি এইটো মুচি দিওঁ দিয়া, হয়নে? এইখিনি আৰু কম নাই। ভাৰ্টিকেলি অপজিট এংগুলছ, বিপৰীত কোণ। বিপৰীত কোণবিলাকৰ আমি এইটো পাইছোঁ চেপ্টাৰ 6ত পঢ়িবা। BODৰ ভেলু কিমান দিয়া আছিল? আমাৰ 40 ডিগ্ৰী। গতিকে আমি AOCৰ ভেলুটো কি পাই গ'লোঁ? এইটো 40 ডিগ্ৰী পাই গ'লোঁ। আকৌ আমাক কি দিয়া আছিল? AOC প্লাছ BEO ইকুৱেল 90 ডিগ্ৰী। এগেইন কি দিয়া আছে আমাৰ? AOC প্লাছ এংগুল BOE BOE ইকুৱেল টু কিমান ডিগ্ৰী দিয়া আছে? 70 ডিগ্ৰী। কুৱেশ্যনটো তোমাৰ BEO লেখা আছে দেই, এইটো চাই ল'বা। এইটো ভুল হৈছে, কেতিয়াবা প্ৰিণ্টিঙত ভুল হৈ যায়, হয়নে? কিন্তু পিছত তোমাক যিটো ভেলু উলিয়াব দিছে তাতে BOE লিখি দিয়া আছে। এতিয়া আমি ইয়াত AOCটো পুট কৰি দিম। ইমপ্লাইজ BOE ইকুৱেল টু 70 ডিগ্ৰী মাইনাছ এংগুল AOC। এতিয়া AOCৰ ভেলুটো পুট কৰি দিয়া। 70 ডিগ্ৰী মাইনাছ কিমান পাইছিলোঁ? 40 ডিগ্ৰী ইকুৱেল টু কিমান পালোঁ? 30 ডিগ্ৰী। এইটো ওলাই গ'ল। তাৰপিছত আমাক কি লাগে? COE প্ৰত্যাৱৰ্তী। এইটো COE, এইটো এংগুল আমাৰ কি হ'ল? COE। এতিয়া প্ৰত্যাৱৰ্তী হ'লে তাৰ কি হ'ব? এইখিনিৰ পৰা ষ্টাৰ্ট হৈ এইখিনিলৈ, গতিকে আমি 360ৰ পৰা
COE মাইনাছ কৰি দিব পাৰোঁ, নাইবা তোমালোকে কি কৰি দিব পাৰা, এইখিনিতো নাহে আমাৰ, গতিকে আমাৰ এইটো এটি এংগুল আৰু এইটো এংগুল প্লাছ কৰি দিলে আমি কি পাই যাম, এইখিনি প্ৰত্যাৱৰ্তী COE পাই যাম। এতিয়া চাবা ABডাল আমাক কি বুলি কৈছিল, এটা লাইন ৰেখা বুলি কোৱা আছিল, গতিকে ৰেখা হোৱাৰ লগে লগে এই কোণটোৰ মানটো কিমান ডিগ্ৰী হৈ গ'ল, 180 ডিগ্ৰী, এইটো হ'ল 180 ডিগ্ৰী। এইখিনি বস্তু বুজি পাইছানে? এই গোটেইখিনিৰ মানটো কিমান ডিগ্ৰী আছে, 180 ডিগ্ৰী। তাৰোপৰি আমাৰ এটি কোণ আৰু এটি কোণৰ মান প্লাছ কৰি দিওঁতে আমাৰ কিমান ডিগ্ৰী দিয়া আছে, 70 ডিগ্ৰী। গতিকে আমি 70 ডিগ্ৰী 70 ডিগ্ৰীৰ লগত 180 প্লাছ কৰি দিলে কি পাই যাম, ইয়াৰ প্ৰত্যাৱৰ্তী কোণ মানে ৰিফ্লেক্স এংগুল পাই যাম। গম পাইছা কথাখিনি? আৰু এবাৰ চাই লোৱা চিত্ৰটো, তোমালোকে আঁকি লোৱাচোন, আঁকি ল'লে আৰু বেছি ক্লিয়াৰ হ'ব। ৰিফ্লেক্স COE প্ৰত্যাৱৰ্তী হয়নে, প্ৰত্যাৱৰ্তী COE ইকুৱেল টু কি পাম আমি, এইটো কোণ বাদ দি বাকীখিনি, মানে আমাৰ কি 360ৰ পৰা এই এংগুলটো মাইনাছ কৰি দিম, নাইবা আমি কি কৰি দিম, এই এংগুলটো বাদ দিবতো লাগিব হয়নে, গতিকে এইটো বাদ দিব লাগিলে এটি এংগুল প্লাছ এইটো মানে এই ষ্ট্ৰেইট এংগুলটো প্লাছ এইটো আমাৰ কি দিয়া আছে, 80 আৰু 80 কি দিয়া আছে, 70 ডিগ্ৰী দিয়া আছে, আৰু এইখিনি কি পাইছোঁ, 180 পাইছোঁ। গতিকে আমি এইটো ডাইৰেক্ট লিখি দিব পাৰোঁ, 180 ডিগ্ৰী প্লাছ 70 ডিগ্ৰী টু 50 ডিগ্ৰী। আৰু তোমালোকে যদি ভাবা নহয়, মই কি কৰিম, COEটো উলিয়াই ল'ম ফাৰ্ষ্ট। COE উলিয়াই ল'লেও অসুবিধা নাই, কাৰণ চাবা ABডাল ষ্ট্ৰেইট লাইন হয়নে, ষ্ট্ৰেইট লাইন হোৱাৰ লগে লগে এই এংগুলটোৰ ভেলু, এই আমাৰ এই ভেলুটো কি হ'ব, 180। 180ৰ পৰা এইখিনি প্লাছ এইখিনিতো আমাক কি দিয়া আছে, 70 দিয়া আছে হয়নে, 180ৰ পৰা 70 মাইনাছ কৰি দিলে 110 পাবা। তাৰপিছত 360ৰ পৰা 110 মাইনাছ কৰি দিবা, সেনেকৈও কৰিব পাৰা। হৈছেনে ক্লিয়াৰ? কুৱেশ্যনটো চাই ল'বা। AB is a line segment. AB is a line segment. Okay. তাৰপিছত কি দিয়া আছে, L is its perpendicular bisector. L is its perpendicular bisector, means this angle 90 degree and this angle 90 degree perpendicularly bisect কৰিছে হয়নে, that means AC is equal to BC, this part is equal to this part। এই লাইন ছেগমেণ্ট ড্ৰ কৰোঁতে তোমালোকে মিজাটো চাবা, চাই মিড পইণ্টটো উলিয়াই ল'বা হয়নে। সাপোজ AB is equal to 10 সেণ্টিমিটাৰ লৈছা, 10 সেণ্টিমিটাৰ লৈ 5ৰ এটা ডট দি তাত তুমি পাৰ্পেণ্ডিকুলাৰ ড্ৰ কৰি দিবা। ক্লিয়াৰ হৈছেনে? গতিকে তেতিয়া এই চাইড কি হৈ যাব, আমাৰ ইকুৱেল হৈ যাব। তাৰপিছত আমি কি কৰিব লাগে, এই পইণ্ট P লাইজ অন L, এই P পইণ্টটো ইয়াত লাই কৰি আছে, দেন উই হেভ টু শ্ব' ডেট দিছ পইণ্ট ইজ ইকুই ডিষ্টেঞ্চ ফ্ৰম A and B, ডেট মিনছ PA ইজ ইকুৱেল টু PB। এতিয়া আমাৰ চাবা AB এডাল ৰেখাখণ্ড দিয়া আছে আমাক, এই ৰেখাখণ্ডডালৰ এই এলডাল হৈছে লম্ব সমদ্বিখণ্ডক। লম্ব সমদ্বিখণ্ডক মানে লম্বভাৱে সমানে দুটা ভাগত ভাগ কৰিছে। এই এলৰ ওপৰত P এটা যিকোনো বিন্দু। এতিয়া আমি কি প্ৰমাণ কৰিব লাগে, এই P বিন্দুটো A আৰু Bৰ পৰা সমদূৰৱৰ্তী, তাৰমানে এইটো অংশ আৰু এইটো অংশ কি হ'ব, আমাৰ সমান হৈ যাব। এইটো চাই ল'বা, মই অসমীয়া ইংলিছ দুটাতে লিখি দিছোঁ হয়নে, অলপ ভিডিঅ'টো দীঘল হ'ব পাৰে হয়নে, তোমালোকে অলপ মন দি চাবা। এতিয়া আমাক কি দিয়া আছে, এল ৰেখাডাল, এই যিডাল ৰেখা এল ৰেখাডাল এই ABৰ ওপৰত কি হৈছে, C বিন্দুত, এই C বিন্দুটো আমাক দিয়া নাই, সেইকাৰণে আমি ধৰি লৈছোঁ, ধৰা হওক C বিন্দুত এই লম্বভাৱে সমদ্বিখণ্ডিত হৈছে, তাৰমানে এটি অংশ আৰু এটি অংশ আমাৰ সমান। এতিয়া কৈছে কি যে এলৰ ওপৰত P এটা বিন্দু, এই Pটো বিন্দুটো এলৰ ওপৰত আছে হয়নে, P বিন্দুটো কি হৈ আছে, আমাৰ এলৰ ওপৰত আছে। এতিয়া আমি কি দেখুৱাব লাগে, PA is equal to PB, PA equal PB। তো ইংলিছত চাবা, AB is a line segment and line L is
perpendicularly bisected at O. P is a point at on the L. P is a point on L. We need to show that P is equal to PB. এইখিনি আমি ষ্টেটমেণ্টখিনি প্ৰথম লিখি ল'লোঁ। এতিয়া এইখিনি প্ৰুভ কৰাৰ কাৰণে আমি এই ট্ৰাইংগল দুটা, এইটো ট্ৰাইংগল, এইটো ত্ৰিভুজ আৰু এই ত্ৰিভুজ দুটা কি দেখুৱাব লাগিব? সদৃশ মানে কনগ্ৰুৱেণ্ট, হয়নে? কনগ্ৰুৱেণ্ট দেখুৱাব পাৰিলে আমাৰ হৈ যাব। আমাৰ যি সাদৃশ্যতা যিকেইটা চৰ্ত আছিল ত্ৰিভুজৰ সাদৃশ্যতা চৰ্ত কনগ্ৰুৱেণ্টৰ যিকেইটা আমাৰ ক্ৰাইটেৰিয়া আছে তাৰে কোনটো ইউজ হ'ব আমি সেইটো চাই ল'ম। চাবা এতিয়া কি আছে? এটি বাহু এইটো চাইড এটি চাইড ইকুৱেল দিয়াই আছে। এইটো এংগুল 90 ডিগ্ৰী। 90 ডিগ্ৰী কিয়? এতিয়া পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ, সেইকাৰণে এইটো 90 ডিগ্ৰী। তাৰপিছত এইটো চাইডটো আমাৰ কি হ'ব? দুটাৰে কমন চাইড, গতিকে ত্ৰিভুজ এ চি পি বি চি পি কি হৈ গ'ল? কনগ্ৰুৱেণ্ট মানে সৰ্বাংগসম হৈ গ'ল। সৰ্বাংগসম হৈ যোৱাৰ লগে লগে তাৰ কি হ'ব? অনুৰূপ যিবিলাক অংগ আছে, গতিকে পি ইজ ইকুৱেল টু পি পি। এইটো আমাৰ কি হৈ গ'ল? CPCT ৰুল ইউজ হৈ গ'ল। এতিয়া চাই ল'বা তোমালোকে আমি ত্ৰিভুজ দুটা কি লৈছোঁ? পি এ চি আৰু পি বি চি, এই দুটা। এ চি ইকুৱেল টু বি চি, সেইটো আমাৰ কি হ'ব? চি ইজ দ্য মিড পইণ্ট অফ এ বি চি, এ বিৰ মধ্যবিন্দু। তাৰপিছত এইটো এংগুল 90 ডিগ্ৰী আমাক এইটো দিয়া আছে। তাৰপিছত এই পি চিডাল দুটাৰে কমন চাইড, গতিকে আমাৰ ক্ৰাইটেৰিয়া কোনটো পৰিব? চাইড এংগুল চাইড এছ এ এছ, চাইড এংগুল চাইড। আমাৰ যেতিয়া ত্ৰিভুজ দুটা কি হৈ গ'ল? কনগ্ৰুৱেণ্ট হ'ল, গতিকে পি ইজ ইকুৱেল টু পি চি। আমাক যিখিনি প্ৰুভ কৰিব দিছিল আমি সেইখিনি পাই গ'লোঁ। বুজি পাইছানে? ধুনীয়াকৈ আমাক এইটো কুৱেশ্যনত কি দিয়া আছে যে ত্ৰিভুজৰ কোনকেইটাৰ সমষ্টি 180 ডিগ্ৰী। ধৰা হ'ল এ বি চি এটা ত্ৰিভুজ, এ বি চি এটা ত্ৰিভুজ। ইয়াৰ কোনকেইটা কি হৈছে? এ কোণ, বি কোণ আৰু চি কোণ। এতিয়া আমি কি দেখুৱাব লাগে? এ কোণ, বি কোণ আৰু চি কোণৰ যোগফল, মানে এংগুল এ প্লাছ এংগুল বি প্লাছ এংগুল চি ইকুৱেল টু 180 ডিগ্ৰী। এইটো আমি প্ৰুভ কৰিব লাগে। এতিয়া চাবা আমি জিঅ'মেট্ৰিত কেতিয়াবা প্ৰুভ কৰোঁতে কেতিয়াবা অংকন কৰিব লগা হয়, আৰু কেতিয়াবা অংকন নকৰাকৈও আমি সমাধানখিনি কৰিব পাৰোঁ। ইয়াত আমি কি কৰি ল'ম? এই যিটো আমাৰ এ বিন্দু আছে, এ পইণ্ট, এই এ পইণ্টৰ মাজেৰে কি কৰিছোঁ আমি? এই বি চিৰ পেৰেলেল মানে বি চিৰ সমান্তৰালকৈ এটা লাইন ড্ৰ কৰি লৈছোঁ। বুজি পাইছা? যে আমি এ বিন্দুৰ মাজেৰে বি চিৰ সমান্তৰালকৈ এক্স এ ৱাই অংকন কৰি লৈছোঁ। এতিয়া চাবা আমি সমান্তৰাল ৰেখাৰ কিছুমান ধৰ্ম পাইছোঁ, যে দুডাল যদি সমান্তৰাল ৰেখাক আন এডাল ত্ৰিজকে ট্ৰেভাৰ্চেলে কি কৰে? ইণ্টাৰচেক্ট কৰে, তেতিয়াহ'লে এটি এংগুল আৰু এটি এংগুল কি হৈ যাব? ইকুৱেল, অল্টাৰনেট এংগুলছ, একান্তৰ কোণ। একেদৰে এটি কোণ একে চিন দি দিছোঁ, ইয়াতো 3 দিয়া আছে না, 3টা দিয়া আছে, সেইকাৰণে এতিয়া 3টা দিছোঁ, একে একে দিব। বুজি পাইছা? গতিকে এইটো এটা কি হৈ গ'ল? আমাৰ একান্তৰ কোণ। তাৰপিছত আমাৰ চাবা আমি এই ইকুৱেলবিলাকক ইকুৱেল বুলি লিখি থৈ দিছোঁ, এইটো লগত এইটো ইকুৱেল। তাৰপিছত চাবা এক্স এ ৱাই, এক্স এ ৱাই এটা কি কোণ? ষ্ট্ৰেইট এংগুল, হয়নে? ষ্ট্ৰেইট এংগুলৰ ভেলুটো কিমান ডিগ্ৰী হয়? 180 ডিগ্ৰী। গতিকে আমি এই এক্স এ ৱাইৰ সলনি আমি কি লিখিব পাৰোঁ? এটি এংগুল এক্স এ বি লিখিব পাৰোঁ, প্লাছ বি এ চি প্লাছ ৱাই এ চি, এইকেইটা লিখি দিব পাৰোঁ। সেইখিনি আমাৰ কাম হৈ গ'ল। তাৰপিছত এইটোৰ সলনি আমি কি লিখি দিম? এইটো লিখি দিম, এইটোৰ সলনি এইটো লিখি দিম, এইটোতো থাকিলে। গতিকে তিনিওটা এংগুলৰ চাম কি পাই গ'লোঁ? আমি 180 পাই গ'লোঁ। ইজি হয়নে নহয়? ধৰা হ'ল এ বি চি এটা ত্ৰিভুজ, ইয়াৰ কোণকেইটা হ'ল এ বি আৰু চি। আমি দেখুৱাব লাগে যে এ প্লাছ বি প্লাছ চি ইকুৱেল টু 180 ডিগ্ৰী। Let ABC be a triangle. A, B and C are its angles. We need to show that angle A plus B plus C equal to 180 degree. এতিয়া আমি কনষ্ট্ৰাকশ্যনখিনি কৰিম। এইটো চাবা যে এ বিন্দুৰ মাজেৰে বি চিৰ সমান্তৰালকৈ এক্স এ ৱাই অংকন কৰা হ'ল। কনষ্ট্ৰাকশ্যন থ্ৰু এক্স এ ৱাই ইজ ড্ৰন পেৰেলেল টু বি চি।
তাৰপিছত চাবা এক্স এ ৱাই পেৰেলেল টু বি চি এ বি এণ্ড এ চি আৰ ট্ৰেভাৰ্চেল এ বি আৰু এ চি ছেডক। তাৰপিছত এই একান্তৰ কিখিনি মই বুজাই দিছোঁ, তোমালোকে জাষ্ট লিখি লোৱা। এতিয়া চাবা, এতিয়া আমাৰ কি দিয়া আছে যে এক্স এ ৱাই এইটো এটা ষ্ট্ৰেইট এংগল সৰলকোণ। এইটো কোণৰ সলনি আমি এই এক্স এ ৱাইৰ সলনি কি লিখিব পাৰোঁ 1 2 3 এই তিনিটা কি কৰি দিব পাৰোঁ প্লাছ কৰি দিব পাৰোঁ। এই তিনিটা লিখি দিছোঁ এক্স এ ৱাই প্লাছ বি এ চি প্লাছ ৱাই এ চি। এতিয়া চাবা এইখিনিত লিখি দিবা তোমালোকে ইউজিন 1 and 2 এক আৰু 2 ব্যৱহাৰ কৰি 1 আৰু 2টো আমি তাত কি কৰিছোঁ এই 1 আৰু 2 যি উলিয়াই থৈ দিছোঁ এইখিনি, এই 1 আৰু 2টো তাত কি কৰি দিছোঁ আমি ব্যৱহাৰ কৰি দিছোঁ। 1 আৰু 2 ব্যৱহাৰ কৰি আমি কি পাইছোঁ এইখিনি পাই গ'ল হয়নে। ইয়াৰ সলনি এইটো লিখিলোঁ, এইটোতো আছে বি এছ চি, এইটোৰ সলনি এইটো লিখি দিছোঁ আৰু আমাৰ যিটো উলিয়াব দিয়া আছিল সেইবোৰ আমাৰ উলিওৱা হৈ গ'ল। এইটোত আমাৰ চাবা এইটো আমাক কি কৰিব দিছে চিম্প্লিফাই কৰিব দিছে। এই গোটেইখিনি ধৰা এটা বুলি ধৰাচোন আৰু এই এটা একে আছেনে এ প্লাছ এক্স এ মাইনাছ এক্স এ মাইনাছ এক্স। এতিয়া চাবা এইটো আমি যেতিয়া ৰেচনেলাইজ কৰিম মানে পৰিমেয় কৰিম হয়নে। পৰিমেয় কৰা মানে কি তাৰ ৰুট চিনবিলাক নাইকিয়া কৰিব লাগিব। ৰুট থকা মানে কি হৈ আছে কি অপৰিমেয় হৈ আছে। এতিয়া চাবা ৰুট এ প্লাছ ৰুট বি আছে হয়নে। ইয়াক আমি কিহেৰে মাল্টিপ্লাই কৰি দিলে এই স্কুৱেৰ ৰুটে গুচি যাব মানে বৰ্গমূল চিহ্নে নাইকিয়া হৈ যাব। যদি আমি তাক এনেকৈ হোল স্কুৱেৰ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কি হৈ যাব ৰুটবিলাক নাইকিয়া হৈ যাব, কাৰণ এইটোৰ ভেলু এইটো দিবৰ কি হৈ আছে হাফ আৰু এইটোৰো কি হৈছে হাফ। গতিকে আমি সহজতে ইয়াক এনেকুৱা কৰিব লাগিলে মাজত মই চাইনটো দিয়া নাই গম পাইছানে হয়নে। তোমালোকে ভাবা এতিয়া যে কি ব্যৱহাৰ কৰিলে সেইটো এ স্কুৱেৰ আৰু বি স্কুৱেৰ পাম। আমি কি পাইছিলোঁ যে এ প্লাছ বি হোল ইনটু এ মাইনাছ বি ইকুৱেল এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। গতিকে আমাৰ এ প্লাছ বি হৈ আছে ই হয়নে, এ মানে ৰুটে বি মানে ৰুট বি। গতিকে ইয়াক আমি ৰুট অভাৰ এ মাইনাছ ৰুট অভাৰ বিৰে মাল্টিপ্লাই কৰি দিম। এ প্লাছ বি ইনটু এ মাইনাছ বি মানে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ পাই গ'লা হয়নে। এইটো আৰু হৰণ চিন বুলি নাভাবিবা, এইটো পূৰণ। গতিকে আমি এইখিনি পাই গ'লোঁ। গতিকে ইয়াতো আমি ইয়াৰে এই বৰ্গমূল চাইনবিলাক নোহোৱা কৰাৰ কাৰণে কি কৰি দিম চাই ল'বা। ৰুট অভাৰ এ প্লাছ এক্স প্লাছ ৰুট অভাৰ এ মাইনাছ এক্স হোল ইনটু কি কৰি দিয়া এ প্লাছ এক্স ৰুট অভাৰ তাক কিহেৰে কৰি দিম মাইনাছ এ। এতিয়া চাবা তোমালোকক পূজাৰ সময়ত এটা কাপোৰ দিলে হ'ব নেকি পূজাৰ সময়ত যে ভাইটিক দিছে দাদাক দিয়া নাই, গতিকে হুলস্থুল। গতিকে আমাৰ ভাইটিক দিলে কি কৰিব দাদাকো দিব লাগিব। গতিকে আমি ভাইটিক যিমান দামৰ কাপোৰ দিম দাদাকো সেই একে দামৰে কাপোৰ দিব লাগিব। দিয়াচোন কি হৈ চাই যাওঁ হোল ইনটু ৰুট অভাৰ এ প্লাছ এক্স মাইনাছ ৰুট অভাৰ এ মাইনাছ এক্স। এতিয়া চোৱাচোন এইখিনি কিহত গৈছে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ৰুট অভাৰ এ প্লাছ এক্স স্কুৱেৰ মাইনাছ ৰুট অভাৰ এ মাইনাছ এক্স স্কুৱেৰ। আৰু এইখিনি কি হৈ যাব এ মাইনাছ বি ইনটু এ মাইনাছ বি মানে কি হৈ যাব এ মাইনাছ বি স্কুৱেৰ। তলৰখিনি পৰিল আমাৰ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰত আৰু ওপৰৰখিনি কি হ'ল পাই গ'লোঁ ৰুট অভাৰ এ প্লাছ এক্স মাইনাছ ৰুট অভাৰ এ মাইনাছ এক্স। এতিয়া তোমালোকে ফৰ্মুলাটোত ভাঙি দিয়া এ মাইনাছ বি হোল স্কুৱেৰ ইকুৱেল এ স্কুৱেৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ আৰু তলত কি আছে স্কুৱেৰ ৰুটডাল নহয় কৈছে মাইনাছ এইখিনি
তাৰপিছত কৰিম আমি এইটো 3 মাৰ্ক আছে, অলপ সাৱধানকৈ কৰিবা। গতিকে আমাৰ তলৰখিনি কি হৈ যাব a প্লাছ এক্স, এইটো মাইনাছ চিনডাল উঠাই দিলে কি হৈ যাব প্লাছটো মাইনাছ হৈ যাব আৰু এইটো কি হৈ যাব প্লাছ এক্স, মাইনাছে মাইনাছে কেঞ্চেল, ওপৰত কি আছে a প্লাছ এক্স মাইনাছ 2 ৰুট অভাৰ এইটো কি হৈ যাব a স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ। এতিয়া কিন্তু ৰুটডাল থাকিব, বুজি পাইছানে? এতিয়া উঠি নাযায়, প্লাছ a মাইনাছ এক্স। ইয়াতে চাবা এটো পজিটিভ এটো পজিটিভ, এটা এক্সটো পজিটিভ এটা এক্সটো নিগেটিভ, এইটো কেঞ্চেল। গতিকে আমাৰ তলত কি থাকিল 2 এক্স আৰু ওপৰত থাকিল 2 a মাইনাছ 2 ৰুট অভাৰ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ, বুজিছেনে? এতিয়া আমাৰ চাবা তেৰে পৰা আমি 2 কেঞ্চেল কৰিম, হ'ব 2 ইনটু a মাইনাছ ৰুট অভাৰ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ বাই 2x, 2 কেঞ্চেল। গতিকে আমাৰ a মাইনাছ ৰুট অভাৰ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ বাই এক্স, গতিকে এইখিনি হৈ গ'ল। ক্লিয়াৰ হৈছেনে? গতিকে আমি এইখিনি প্ৰুফ কৰি ল'লোঁ, বুজি পাইছে? কুৱেশ্যন পেপাৰখিনি তোমালোকে লৈ ল'ব পাৰা, ঘৰত প্ৰেক্টিছ কৰিব পাৰা। এইটো 56 নম্বৰত কি দিয়া আছে এক্স প্লাছ ৱাইৰ এডাল আমি গ্ৰাফ ড্ৰ কৰিব দিছে।